আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী যোগ প্ৰশিক্ষক। তেওঁৰ নাম দিব্যজ্যোতি ডেকা। যে আমি দেৰিকে উঠাৰ লগে লগে আমাৰ যিটো মনত যি এটা প্ৰশান্তি পাব লাগে হা সেইটো নাথাকে। ধৰক তেওঁ 10টা বজাত শুব যাব, 8:30 বা 9 মানৰ পৰা তেওঁ ইলেক্ট্ৰনিক ডিভাইচ দূৰত ৰাখিব লাগে। শুই কিনে তেওঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালে যিখিনি কাম কৰিলে এফালৰ পৰা সেইখিনি মনত পেলাই একদম ৰাতিপুৱাৰ পৰা একদম ৰিলেক্স হয়। এফালৰ পৰা মনত পেলাই যেতিয়া যাব তেওঁ শুব যোৱালে আহি নাপায়, আধাতে টোপনি গুচি যাব। কিছুমান মহিলাসকলৰ যে ইৰেগুলাৰ পিৰিয়ডছ হয় বা পিৰিয়ডছ হ'লে অত্যন্ত পেট বিষায়, এই গোটেইখিনি যাদুৰ নিচিনাকৈ কাম কৰে সৰ্বাংগাসন যদি আপুনি ৰেগুলাৰ কৰে। নমস্কাৰ, ইনটেক উইথ এজিৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিম। আজিকালি মানুহবোৰ আমি বহুত ব্যস্ত, নিজৰ কামক লৈ ব্যস্ত, নিজৰ দায়িত্বক লৈ ব্যস্ত। আজিকালি বিশেষকৈ মোবাইলটোত আমি বহুত ব্যস্ত, আৰু এই ব্যস্ততাৰে ভৰা পৃথিৱীখনত আমি বৰ্তমান আলোচনা কৰা বিষয়টো হৈছে যোগ আৰু ধ্যান। যোগ আৰু ধ্যানৰ জৰিয়তে এই ব্যস্ততাৰে ভৰা পৃথিৱীখনত কেনেকৈ শাৰীৰিক আৰু মানসিক শান্তি কঢ়িয়াই আনিব পাৰি, সেই সন্দৰ্ভত কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী যোগ প্ৰশিক্ষক। তেওঁৰ নাম দিব্যজ্যোতি ডেকা ডাঙৰীয়া। স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি তেওঁক মাতি আনিছোঁ। আপোনালোকে তেওঁৰ ওচৰত বহুতে প্ৰশিক্ষণো লৈছে আৰু বহুতে তেওঁক ছ'চিয়েল মিডিয়াৰ যোগেদিও জানে, কাৰণ তেওঁ বৰ্তমান বহুত জনপ্ৰিয়। তেওঁৰ বিভিন্ন বিষয়ৰ ওপৰত, যোগৰ বিভিন্ন বিষয়ৰ ওপৰত তেওঁ ভিডিঅ' বনায়। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। খবৰ আপোনাৰ কেনেকুৱা বৰ্তমান? খবৰ ভাল। সহজ ভাষাত আমি কথাখিনি পাতিম যাতে দৰ্শকে বুজি পায়। আমি দুয়োগৰাকীয়ে যোগ আৰু ধ্যানৰ ক্ষেত্ৰখনৰ লগত জড়িত, যিহেতু আমি সহজ ভাষাত কথাখিনি পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে সুধিছোঁ, আপোনাৰ পৰিভাষাৰে যোগ, ধ্যান আৰু প্ৰাণায়াম কি হয়? এটা শব্দত ক'ব লাগিলে যোগ হৈছে মানে আমি কিবা এটা বস্তুত যেতিয়া আমি অন্তৰ্নিহিত হওঁ তাৰ লগত যোগ হওঁ। এতিয়া যোগ বোলা বস্তুটো পৰিসৰটো বহুত ডাঙৰ হয়, আৰু যোগৰ ভিতৰতে সূক্ষ্ম ব্যায়াম, আসন, প্ৰাণায়াম, ধ্যান এই গোটেইখিনি যোগৰ ভিতৰত অন্তৰ্ভুক্ত। ফৰ এক্সাম্পল, এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি বুলি ক'লে, তো গুৱাহাটী ইউনিভাৰ্চিটিখনৰ ভিতৰত যিমানকেইটা ডিপাৰ্টমেণ্ট আছে সেই এজে হ'ল গুৱাহাটী ইউনিভাৰ্চিটি। ঠিক তেনেকৈ যোগ হৈছে অভাৰঅল, আৰু সেই যোগৰ ভিতৰত সোমাই আছে যিমানবিলাক আসন, মুদ্ৰা, বন্ধ, প্ৰাণায়াম, গোটেইখিনি। তো আৰু ভগৱত গীতাত যোগৰ বিষয়ে কৈছে, আৰু পতঞ্জলীয়ে যোগৰ বিষয়ত ডেফিনেশ্যন দিছে। তো ভগৱত গীতাত যোগৰ বহুতকেইটা চেপ্টাৰত কৈছে, তাৰ ভিতৰত এটা হৈছে সিদ্ধে অসিদ্ধে সমভূতে সমত্তম যোগ উচ্যতে। এই শ্লোকটো বুজি পালে মানে আপুনি যোগৰ বহুখিনি কথা গম পাব। আৰু সেই শ্লোকটো বুজি পালে মানুহে এতিয়া যিমানখিনি মানসিক ৰোগ আহিছে, সেই শ্লোকটো যদি বুজি পায় মানসিক ৰোগ বহুতখিনি কমি যাব। কিয়? তাতে কৈছে সিদ্ধে অসিদ্ধে সমভূতে সমত্তম যোগ উচ্যতে। সিদ্ধে অসিদ্ধে অৰ্থাৎ আমি কিবা এটা কাম কৰিছোঁ, যেনিবা কামটো কৰোঁতে তাত দুটা বস্তুৱে হ'ব। এক, আপুনি সেইটোত ছাকচেছ হ'ব, আৰু নহ'লে ফেইলাৰ হ'ব। দুটাৰ এটা, মাজতটো বাৰু ধৰা নাই। আৰু এক ছাকচেছ হ'ব মানে কিবা পোৱা মানে আপুনি ছাকচেছ, আৰু নহ'লে একো নাপোৱা মানে ফেইলাৰ হ'ল। সেই অৱস্থাটোত যেতিয়া ব্যক্তি এজনে স্থিৰ হৈ থাকিব পাৰিব, সেইটোৱে যোগ বুলি কৈছে ভগৱত গীতাত। এতিয়া আপুনি যদি এই শ্লোকটো আৰু গভীৰতালৈ যায়, তেতিয়া তাতে আগতে আকৌ কৈছে যে মানে সেই বুলি আপুনি কাম নকৰাকৈ থাকিব দিয়া নাই। এইটোতো উদাৰ মনৰ হৈ গ'ল যে পালোঁ নাপালোঁ একো নাই আৰু মই কৰি যাম। কিন্তু সেইখিনিতে এটা ভাৱ আহিব যে পালোঁ নাপালোঁ কি আৰু, তেতিয়া নকৰাই ভাল, ইণ্ডাষ্ট্ৰি হৈ থাকিব। কিন্তু সেইটোও কোৱা নাই। ভগৱানে কৈছে যে তুমি কাম নকৰাৰ প্ৰতিও আসক্তি হ'ব নালাগে। আৰু কাম কেনেকুৱা ধৰণৰ কাম কৰিব দিছে, যে শাস্ত্ৰবিহিত, আৰু শাস্ত্ৰবিহিতৰ লগতে সমাজৰ হিতৰ কাৰণে। এতিয়া আপোনালোকে যিটো এতিয়া অনুষ্ঠান কৰিছে, এইটো ইয়াৰ পৰা সমাজলৈ কিবা মেছেজ যাব, তেওঁলোকে নজনা কথা গম পাব, বা কিছুমানে জানিলেও যি বিষয়ে আপোনালোকে কথা পাতে সেই বিষয়ে কোনোবা যদি আগ্ৰহী হয় সেই বিষয়ে আৰু গম পাব। তো এতিয়া এনেধৰণে সমাজৰ হকে আৰু শাস্ত্ৰত যিবিলাক আমাক কাম কৰিব দিছে, সেই কামবিলাক কৰিব দিছে, কৰি লগে লগে আমি ফলটোৰ প্ৰতি আশাটো মানে কৰিব মানা কৰিছে। ফলটো যি হয় আৰু সেই ভাৱটো লোৱাৰ লগে লগে চাওকচোন
এতিয়া যিসকলে এক্সাম দিয়ে তেওঁলোকে যদি খুব ধুনীয়াকৈ পঢ়ে আৰু এক্সামৰ ৰিজাল্ট যি হয় হ'ব লগে লগে টেনশ্যন গুচি গ'ল অঁ ইনষ্টেণ্ট সেইখিনিতে বহুতখিনি সমস্যা হ্ৰাস হৈ যায় তাতে সমস্যা হ্ৰাস সেই বস্তুটো বুজি নোপোৱাৰ কাৰণে আমাৰ ইমানবিলাক এতিয়া সমস্যা হয় আৰু এতিয়া প্ৰায়বিলাক মানুহে আমি কওঁ ট্ৰেইন কৰোঁ যে কেনেকৈ ছাকচেছ হ'ব লাগে চবেই ছাকচেছৰ পিছতে আমি দৌৰোঁ কিন্তু আমাক এইটো শিকোৱা নাযায় যে ফেইলাৰ হ'লে সেইটো কেনেকৈ হেণ্ডেল কৰিব লাগে এইটো এটা ডাঙৰ সমস্যা যিহেতু আমি দেখিছোৱে আমাৰ অসমতে হয় মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ সময়ত হয় সেই প্ৰেচাৰটো হেণ্ডেল কৰিব নোৱাৰে হয় আৰু পিতৃ মাতৃও এই ক্ষেত্ৰত প্ৰথমৰ পৰা মানে ল'ৰা ছোৱালীক সৰুৰ পৰা সেই শিক্ষাখিনি দিব লাগিব হয় যাতে সেই প্ৰেচাৰটো হেণ্ডেল কৰিব পাৰে একজেক্টলি জীৱনত বহুত ডাঙৰ পৰীক্ষা আহিব কেৱল শিক্ষাগত পৰীক্ষাখিনিয়ে নহয় সেইখিনি কেনেকৈ হেণ্ডেল কৰিব পাৰি সেইখিনি আমাক যোগে শিকায় নহয়নে একজেক্টলি এতিয়া যুগৰ এতিয়া কাৰেণ্ট এটা এক্সাম্পলটো যুগৰ এতিয়া পষ্ট ওলাইছে দুটা চেণ্ট্ৰেল জেলৰ পাৰ্মানেণ্ট পষ্ট যেনিবা তো তাতে এটা মেল এটা ফিমেল আছে কিন্তু এপ্লিকেশ্যন এৰাউণ্ড 10,000 ওপৰত হ'ব বা তাতকৈ বেছি হ'ব 10,000টোতো বাকীকেইটাতো ফেইলাৰ হ'ব তাত এজনহে ছাকচেছ হ'ব মেলৰ এজন ফিমেলৰ এজন তো এতিয়া আমি যদি চাওঁ সমাজখনতো তেনেকৈ আমি ফেইলাৰ বেছি হওঁ প্ৰত্যেক মানুহে ঠিক তেনেদৰে ACS IS অফিচ মানে চাকৰিবিলাকত যেতিয়া ইণ্টাৰভিউ দিয়ে তেতিয়া মেক্সিমাম ফেইলাৰ ৰেটটো বেছি হয় যিকোনো এক্সামতে ফেইলাৰ ৰেটটো বেছি হয় মানে সফলতা যিকেইজনে পায় তাতকৈ ফেইলাৰ ৰেটটো বেছি হয় গতিকে সেইকাৰণে আমি প্ৰথমতে আমি এইটো মানে ট্ৰেইন হ'ব লাগিব যে সিদ্ধে সিদ্ধে সমভূতে এই বস্তুটো যদি বুজি পাওঁ তেতিয়া আপুনি খুব ধুনীয়াকৈ দিয়াৰ পিছত হাজাৰটা অপশ্যন থাকে মানুহৰ তো সেই এটাতে নহয় অ'কে এইটো মই কৰিলোঁ নেক্সট ইয়াৰ পিছত কি কৰিম তেনেকৈ কাম কৰাৰ প্ৰবৃত্তিটো যদি থাকে তেতিয়া ছাকচেছটো ডেফিনেটলি আহে সেইটো আমাক যুগৰ দ্বাৰা যুগ আৰু যোগে ধ্যানৰ শিকায়। দ্বাৰা হয়। আৰু প্ৰাণায়াম আপুনি মানে ধৰক আজিকালি ব্ৰেথ ৱৰ্ক বুলি কয় হয়। কিন্তু আমি প্ৰাণায়াম বুলি কয় বিশেষকৈ য়োগা মেডিটেশ্যন আৰু ব্ৰেথ ৱৰ্ক এনেকৈ কয় কিন্তু হয়। মই বিশেষকৈ যোগ ধ্যান আৰু প্ৰাণায়াম বুলি কৈ বেছি ভাল পাওঁ আৰু হয়। প্ৰাণায়াম আপুনি কি বুলি ভাবে মানে প্ৰাণায়াম কেনেকৈ মানে উশাহ নিশাহৰ লগত জড়িত এটা প্ৰক্ৰিয়া হয়। যিহেতু হয়। আপুনি সেইটো কেনেকৈ দৰ্শকক বুজাব বিচাৰিব প্ৰাণায়াম কি তো প্ৰাণায়াম বুজাৰ আগতে আমি প্ৰথমতে আমাৰ শৰীৰটোৰ বিষয়ে বুজি পাব লাগিব কাৰণ শৰীৰটোৰ বিষয়ে বুজি পালে আপুনি প্ৰাণ বা প্ৰাণায়ামৰ বিষয়ে বুজি পাব প্ৰাণায়াম চিম্পল প্ৰাণ যোগ আয়াম আমাৰ যি প্ৰাণ শক্তি থাকে সেই প্ৰাণ শক্তিটোক যেতিয়া আমি কণ্ট্ৰল কৰিব পাৰোঁ আমাৰ শৰীৰত সেইটো হৈছে চিম্পল বুজিব গ'লে প্ৰাণায়াম তো এতিয়া প্ৰাণায়াম আমাৰ শৰীৰত কিয় দৰকাৰ তো মই প্ৰায় আগৰ পডকাষ্টকেইটাতো কৈছোঁ এইটো আৰু এইটো জনাটো খুবেই প্ৰয়োজন মানে আমি নিজে নিজৰ বিষয়ে জানিব লাগে ফাৰ্ষ্ট ইন জেনেৰেল আমি নিজৰ বিষয়ে কেনেকৈ জানো নামটোৰে জানো যে আপোনাৰ নামটো যিটো সেইটোৰে আপোনাৰ পৰিচয় কিন্তু ঘৰত যেনিবা বেলেগ নামেৰে আপোনাক মাতিলে তেতিয়া নামটো পৰিৱৰ্তন হৈ গ'ল আপুনিতো একে আছে তো মানুহক তেনেকৈ বিভিন্ন নামেৰে জনা যায় তেওঁক কাম লৈ কিনে কাম লৈ বেলেগ বেলেগ নাম হয় তো ডেট মিনছ আমাৰ নামটো আমাৰ পৰিচয় নহয় তেতিয়া যদি আমাৰ নামটো পৰিচয় নহয় আমাৰ এটা বেলেগ এটা আইডেণ্টিটি থাকে সেই আইডেণ্টিটিটো হৈছে আমি এটা হৈছোঁ আত্মা আৰু সেই আত্মা যেতিয়ালৈ এই শৰীৰত বাস কৰে এই শৰীৰটো জীয়াই থাকে যেতিয়াই সেই আত্মা শৰীৰৰ পৰা ওলাই গুচি যায় শৰীৰটো মৃত হয় তো আত্মা কেনেদৰে বুজিম ছাপ'জ আপোনাৰ সন্মুখত দুজন ব্যক্তি জাষ্ট এক্সিডেণ্ট হৈ পৰিছে এজন জীৱিত আছে এজন মূৰ্ছা যোৱা অৱস্থাত আছে তো এজন ডেড হৈছে এই যে ডেড হ'ল তাতে আত্মাটো তেওঁৰ শৰীৰৰ পৰা ওলাই গ'ল যেতিয়া আত্মা শৰীৰৰ পৰা ওলাই যায় তেতিয়া যিকোনো জীৱ জন্তু হওক গছ গছনি হওক যেতিয়া আত্মা তাৰ পৰা ওলাই যায় সি লাহে লাহে ডিটায়াৰ্ড হৈ মৰি যায় ঠিক তেনেদৰে আমাৰ হিউমেন বিঙৰ আমাৰ এই আত্মাৰ 5টা লেয়াৰ থাকে মানে 5টা স্তৰ থাকে প্ৰথম হৈছে অন্নময় তাৰপিছত হৈছে প্ৰাণময় মনোময় বিজ্ঞানময় আৰু আনন্দময় এই 5টা লেয়াৰ থাকে তো এতিয়া আপুনি সুধিছে যে প্ৰাণায়াম কি হয় প্ৰাণায়ামে কাম কৰে সেই প্ৰাণময় শৰীৰত বিশেষকৈ আৰু এই গোটেইকেইটা শৰীৰ ইণ্টাৰ কানেকশ্যন হয় খুব ধুনীয়াকৈ বুজিব কাৰণে মোবাইল ফোনটো তো মোবাইল ফোনটোৰ কি বস্তু আছে এইটো এটা হাৰ্ডৱেৰ আছে আৰু ইয়াতে কিছুমান ছফ্টৱেৰ আছে আৰু কি আছে ইণ্টাৰনেট আছে যদি উইদাউট ইণ্টাৰনেট বা নেটৱৰ্ক যদি নাহে মোবাইলটো জাষ্ট গেম খেলা বা ফটো তোলাৰ বাহিৰে কাম নাই আৰু যেতিয়া ইয়াত ইণ্টাৰনেট আহিব তেতিয়াই সি প্ৰপাৰলি কাম কৰিব এক্টিভ হৈ আছে আমি ফোন কৰিব পাৰিম ঠিক তেনেদৰে
আমাৰ এই শৰীৰটোৰ এইকেইটা হৈছে তেনেদৰে এটা এটা লেয়াৰ হয়। অন্নময় কোষৰ পিছত প্ৰাণময় কোষ হৈছে আমাৰ প্ৰাণৰ এটা শৰীৰ। প্ৰাণ হৈছে 4 প্ৰকাৰ মেইনলি: প্ৰাণ, অপান, সমান, উদান আৰু ব্যান। 5 প্ৰকাৰ: প্ৰাণ, অপান, সমান, উদান, ব্যান। আৰু এই 5টা উপপ্ৰাণো থাকে। প্ৰথমতে এই 5টা প্ৰাণে কি কাম কৰে? আমাৰ শৰীৰত যিমানবিলাক শৰীৰৰ ভিতৰত কাৰুকাৰ্য হয়, ছাপ'জ আপুনি কিবা খালে, খোৱাৰ পিছত সেইটো গ'ল, পেটলৈ গ'ল। এই পেটত যে ডাইজেশ্যন হয় বস্তুটো, সেইটো সমান বায়ুৰ তত্ত্বাৱধানত হয়। সমান বায়ুৰ ইনবেলেঞ্চ হ'লে আপোনাৰ ইনডাইজেশ্যনৰ প্ৰব্লেম হ'ব। আপোনাৰ যিটো মাংসপেশী সি লাহে লাহে কাম নকৰিব। ব্যান বায়ু সৰ্বব্যাপী থাকে। সি এটা বায়ুৰ আন এটা বায়ুৰ লগত কানেকশ্যন কৰি থাকে। ব্যান প্ৰাণ, অপান, সমান, উদান। ঠিক তেনেকৈ আৰু এটা বায়ু আছে, সি পেচাব যে উলিয়াই নিয়ে, সেই উলিয়াই নিয়াত সহায় কৰে। আমি যি এক্সক্ৰিটৰী গ্লেণ্ড থাকে, সেই এক্সক্ৰিটৰী গ্লেণ্ডত সেই বায়ুটোৱে সহায় কৰে। এনেদৰে এই গোটেইখিনি বায়ু আমাৰ শৰীৰত থাকে আৰু সেই বায়ুখিনি আমি প্ৰাণায়ামৰ জৰিয়তে তাক ডেভেলপ কৰিব পাৰোঁ। আপুনি যিমানে প্ৰাণায়াম কৰিব, তো হঠযোগ প্ৰদীপিকা, গৃহানন্দ সংহিতা, তাতে অষ্টকুম্ভক বুলি কয়, এই কুম্ভক বুলি কয় সেই প্ৰাণায়ামক। এই কুম্ভকৰ জৰিয়তে আপুনি এই প্ৰাণায়াম কৰি আমাৰ সেই প্ৰাণ শক্তিটো আমি ডেভেলপ কৰিব পাৰোঁ। তাৰপিছত এইখিনিতে আৰু ক'ব লাগিব যে স্বামী শিৱানন্দ সৰস্বতী আমাৰ অসমৰ এজন যোগী আছিলে। তেওঁ 10টা সহজ প্ৰাণায়াম উদ্ভাৱন কৰিছিলে। বাকী প্ৰাণায়ামবিলাক সহজ সাধাৰণ মানুহে কৰিব নোৱাৰে। কাৰোবাৰ যদি ৰোগ থাকে, কুম্ভক কৰিব নোৱাৰে। আপুনি পাইছে চাগে যে কুম্ভক মানে উশাহটো ধৰি ৰখা। তো এতিয়া যদি কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ আছে, তেতিয়া তেওঁ যদি বেছিকৈ কপালভাতি কৰি দিয়ে, প্ৰেছাৰটো বাঢ়ি যাব। ৰেষ্ট্ৰিকশ্যন থাকে। কিন্তু এই সহজ প্ৰাণায়াম যি 10টা আছে, তাতে ৰেষ্ট্ৰিকশ্যন নাই। সেইটো সকলোৱে কৰিব পাৰে। আৰু সেইটো মানে ভাল লাগে যে আমাৰ স্বামী শিৱানন্দ সৰস্বতীয়ে সেইটো উলিয়াইছিলে। তো তেখেত অসমৰে যোগী আছিলে। তো যাই হওক, এই প্ৰাণায়াম কৰি কিনে আপুনি আপোনাৰ প্ৰাণ শক্তিটো বঢ়াব পাৰে। এতিয়া যিজন ব্যক্তিৰ প্ৰাণ শক্তি বেছি থাকে, সেই মানুহজনৰ যিকোনো ক্ষেত্ৰতে তেওঁৰ প্ৰভুত্বটো বেছি থাকে, তেওঁ যি ফিল্ডৰে নহওক। এতিয়া আপুনি চাব, হলিউডৰ বহুত এক্টৰ আছে, চবেই যোগাভ্যাস কৰে, প্ৰাণায়াম কৰে। বলিউডৰ আছে, তাৰপিছত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, তেওঁ ৰেগুলাৰ য়োগা কৰে। অৰ্থাৎ যোগাভ্যাস কৰিলে আপোনাৰ সেই প্ৰাণ শক্তি ডেভেলপ হয়। যোগাভ্যাসত কি থাকে? গোটেইখিনি আসন, প্ৰাণায়াম, মুদ্ৰা, বন্ধ, মেডিটেশ্যন গোটেইখিনি থাকে। তো অভাৰঅল আপোনাৰ ৱেলবিঙত সহায় কৰে। আৰু আজিকালি মানুহবিলাক, আমি বিশেষকৈ আমাৰ হাতত আজিকালি ৰিচোৰ্চেছ বেছি, যি লাগে আমি হাততে পাওঁ। আগতকৈ আজিকালি বহুত ডেভেলপ হ'ল। আমি বহুত কানেক্টেড, আনৰ লগত বহুত কানেক্টেড, ছ'চিয়েলি কানেক্টেড, কিন্তু আমি নিজৰ লগত ডিছকানেক্টেড হৈ গৈছোঁ, হয়নে? সেইটো কাৰণে সেইটো আমি কি কৰিব পাৰোঁ নিজৰ লগত নিজক আকৌ কানেক্ট কৰিবৰ কাৰণে? গোটেই ছ'চিয়েল আমি গোটেই সমাজখনৰ লগত কানেক্ট কৰিব পাৰোঁ। কিবা এটা হ'লে হঠাতে মেছেজ এটা, ফোন এটা, ভিডিঅ' কল এটা কৰিব পাৰোঁ। কিন্তু নিজক আমি নিজে, আপুনি যিটো ক'লে চিনাৰটো, নিজক নিজে চিনিব লাগিব, নিজৰ লগত নিজে কানেক্টটো কৰিব লাগিব। সেই ক্ষেত্ৰত যোগ আৰু ধ্যানৰ ভূমিকা মানে কেনেধৰণৰ? য়েছ, এইটো পতঞ্জলি মুনিয়ে খুব ধুনীয়াকৈ কৈছে। পতঞ্জলি মুনিয়ে যোগক 8টা ভাগত ভাগ কৰিছে: য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। 8টা ষ্টেট। এইটো ৰাজযোগা বুলি কয়। যোগৰ মানে উচ্চ খাপৰ। এইটো হঠযোগটো হৈছে আমাৰ শৰীৰৰ যোগ, আৰু এইটো ৰাজযোগ। হঠযোগ কমপ্লিট হোৱাৰ পিছতে তাৰমানে এই ৰাজযোগটো আহে। আপুনি যিটো কৈছে ৰাজযোগৰ কথা এইটো। তো নিজকে নিজে জানিবৰ কাৰণে সেইটো সৈতে স্বাধ্যায় বুলি কয়। য়ম হৈছে 5 প্ৰকাৰ: অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ। পতঞ্জলি যি 8টা লিম দিছে। নিয়ম, এইটো নিয়মৰ ভাগত পৰে: শৌচ, সন্তোষ, তপ, স্বাধ্যায়, ঈশ্বৰ প্ৰণিধান। তো নিজৰ বিষয়ে জনাৰ আগতে এই গোটেইখিনি ভাগত গ'লে মানে আপুনি ধুনীয়াকৈ গম পাব। প্ৰথম আহিছে যম, নিয়মটো কথা বাৰু বেলেগ এদিন কম। শৌচ হৈছে মানে ক্লিন। আপুনি ফাৰ্ষ্ট পৰিষ্কাৰ হৈ থাকিব লাগে। পৰিষ্কাৰ বুলি কোৱাৰ লগে লগে অকল যে আমি গা পা ধুলোঁ সেইটো পৰিষ্কাৰ নহয়, বাহিৰ আৰু ভিতৰ দুয়োটা পৰিষ্কাৰ। আকৌ হঠযোগত সেই ইণ্টাৰনেল ক্লিননেছৰ কথা কৈছে। সৎকৰ্ম তাতে দিছে। সৎকৰ্ম হৈছে নেতি, ধৌতি, বস্তি, নৌলি, তাতক, কপালভাতি। নেতি হৈছে এটা জলনীতি থাকে,
তাত পানী ভৰাই কিনে সোণাকে লৈ কিনে বাওনাকে উলিয়াই দিয়ে, বাওনাকে লৈ সোণাকে উলিয়াই দিয়ে। এই জলনীতি কৰাৰ লগে লগে আপোনাৰ নেজল কেভিটিটো ক্লিন হয়, তাৰ ফলত আপোনাৰ মূৰৰ বিষ নোহোৱা হয়, চাইনাচাইটিছ যদি থাকে, কিছুমানৰ বহুত হাঁচিয়াই থাকে, এতিয়া এই ধূলিৰ ছিজনত অ যিটো হৈছে জলনীতি কৰিলে বহুতখিনি মানে একদম relief লগে লগে পোৱা যায়। লগে লগে ইনষ্টেণ্ট ৰিলিফ পাব, উম, কাৰণ সি পুৰা ক্লিন হৈ গ'ল। উম, তো নেতি হৈ গ'ল, নেতি, ধৌতি হৈছে আমাৰ পেট চাফা কৰা প্ৰক্ৰিয়াটো। আহ, নেতি, ধৌতি, বস্তিটো তেনেদৰে পানী খাই কিনে সেইটো উলিয়াই দিয়ে। উম, নৌলিটো আপোনালোকে যে পেট যে লৰাই, সেইটোৰে পেট চাফা কৰে। ত্ৰাটক হৈছে চকুৰ কাৰণে, এতিয়া মই চশমা পিন্ধা, তো এই ত্ৰাটকৰ ত্ৰাটক কৰিলে, কাৰণে চকুৰ আই গেজিং আই এজিংটো বাঢ়ে, ভাল হয় চকুৰ পাৱাৰ কাৰণে। নৌলি, ত্ৰাটক, কপালভাতিটো আমি জেনেৰেলি এটা কপালভাতি জানো, এনেকে যে উশাহ এৰে, কিন্তু কপালভাতি মেইনলি তিনিটা থাকে, বাত কম, বুট কম, চিত কম। এটাত নাকেৰে পানী সোমাই মুখেৰে উলিয়াই দিয়ে, এটা মুখত পানী ভৰাই নাকেৰে উলিয়াই দিয়ে, তাৰ পিছতহে এইটো উশাহ এৰাটো, সেইটো এই কপালভাতি যিটো কপালভাতি। সাধাৰণতে সকলোৱে কৰে। হয়, সেইটো, হয়। তো এই গোটেইখিনিৰে আমাৰ ক্লিনলিনেছ হয়। এতিয়া সি শৌচ, তাৰপিছত শৌচ হোৱাৰ পিছত আহে সন্তোষ। সন্তোষ হৈছে আপুনি ছেটিছফাই, আপুনি চাব দেই, এতিয়া আকৌ সেই শ্লোকটোতে মই আগতে কোৱা শ্লোকটোতে ইয়াতে কানেক্ট হৈ যাব। সন্তোষ হৈছে ছেটিছফাই, আপুনি আপোনাৰ নিজৰ কৰ্মখিনি কৰক, কৰাৰ পিছত আপুনি যি পাইছে তাতে ছেটিছফাই। শৌচ সন্তোষ, সেইটো হৈছে সন্তোষ। শৌচ সন্তোষ, তাৰপিছত তপ। এই দুটা আপোনাৰ যেতিয়া হ'ব, তাৰপিছতহে আপুনি তপ কৰিব পাৰিব, নিজৰ বিষয়ে জানিব পাৰিব। এই দুটা বস্তু যেতিয়া আমি দৌৰি থাকিম, আমি সন্তুষ্টি যেতিয়া নাপাম, ছাপ'জ আপোনাক যিখিনি পাইছে বাছ আপুনি ছেটিছফাইড, তেতিয়াহে আপুনি নিজৰ বিষয়ে জানিব পাৰিব। যদি মোৰ নাই এইটো লাগে, বাকীখিনিতে যদি আমি ঘূৰি থাকো, হয়, সেই ভিতৰত নিজৰ ভিতৰলৈ যাবলৈ আমাৰ বহুত দীঘল পৰিক্ৰমা সেইটো। নোৱাৰিমে তেতিয়া যাবই নোৱাৰিম। তো শৌচ সন্তোষ, তাৰপিছত সন্তোষৰ পিছত আহে তপ। তপ মিনছ আপুনি তেতিয়া তপস্যা কৰিব পাৰিব, নিজৰ বিষয়ে জানিব পাৰিব। তপস্যা, তাৰপিছত স্বাধ্যায় মানে নিজৰ বিষয়ে জানা, আপুনি যিটো প্ৰশ্ন কৰিছিলে। স্বাধ্যায় হৈছে মই কোন প্ৰকৃততে, মই এই আজি মই আপোনালোকৰ কথা পাতি আছো, তো প্ৰত্যেকৰে সেনেকুৱা, আজি আছে, পিছ মুহূৰ্ততে তেওঁ থাকে নে নাথাকে তেওঁ নাজানে। তো মৃত্যু, সেইটো হৈছে মৃত্যু, অৰ্থাৎ মৃত্যু মানে শৰীৰটোৰ পৰা ওলাই যোৱাটো, আত্মাটো শৰীৰৰ পৰা ওলাই যোৱা। মৃত্যুৰ পিছত আমি ক'ত যাম, ডাঙৰ প্ৰশ্ন। এতিয়া আমি ইয়াতে আছো, কাইলৈ যদি মানুহজন মৃত্যু হয়, তেওঁ ক'ত যাব? এই গোটেইবিলাক প্ৰশ্ন, সেইটো মৃত্যু শব্দটো শুনিলেই মানুহ ভয় খায়, মৃত্যুলৈকে যাবই নোৱাৰে, সেইটো ট্ৰুথ হয়, কিন্তু মৃত্যুলৈকে যাবই নোৱাৰে। কিন্তু সেইটো মানে সেই পৰিক্ৰমাটোলৈ যাবৰ কাৰণেও মানুহ এজনক বহুত সময় লাগিব, হয় নাই? আমি যোগ বা ধ্যান কৰি সেইটো পৰ্যায়লৈ পাইছো। এতিয়া মই যদি মোৰ কথাটো কৈছো, মোৰ মানুহজনৰ লগত মৃত্যুৰ কথা যদি পাতো সহজতে, মানে এনেকুৱা কথা কিয় মানে কিয় কৈছা, মৃত্যুৰ কথা কিয় পাতিছা, মৃত্যু, কিন্তু এইটো মানে ট্ৰুথ হয়, এইটো সত্য, চিৰন্তন সত্য। সেই পৰিক্ৰমাটোলৈ মই ভাবো, মই সেই পৰ্যায়টোলৈ এতিয়া কথা পাতিব পৰা হৈছো বৰ্তমান অৱস্থাত, কিন্তু সেই পৰ্যায়টোলৈকে বহু মানুহৰ যাবলৈ সময় লাগিব, কাৰণ বহুখিনি পৰিক্ৰমা আছে। ভয় লাগে, কাৰণ আপুনি যদি প্ৰেক্টিকেলি চাই, মৃত্যুটো ভয়ানকো হয়। ভয়ানক তেতিয়ালৈ থাকিব যেতিয়া আপুনি মানে মৃত্যু কি আমি বুজি নাপাওঁ, আৰু যেতিয়া মৃত্যু বোলা বস্তুটো আমি ভালকে বুজি পাম, তেতিয়া আপুনি মানে ধুনীয়াকে মৃত্যুক আপুনি স্বাগতম জনাব পাৰিব। সৰুৰ পৰা মোৰ মানে সেইটো ভয় আছে, যেতিয়া মই শুই থাকো কেতিয়াবা দিনত, সাৰ পাই উঠো, এদিনটো আমি মৰিম, কিয় মানে কি কাৰণে জীৱনটো পালো, কিহৰ কাৰণে পালো, সেই বস্তুটো মানে মোক যুগলৈ নিয়া বহুতখিনি কাৰণ আছে। এইটো এটা কাৰণ যে এই বস্তুটোৱে মোক আগত দিগদাৰ দিয়ে, কিহৰ কাৰণে আমি তেতিয়া জীয়াই আছো, আমি মৰি যাম যদি মোৰ ভাল পোৱা মানুহখিনি, মোৰ গোটেই আত্মীয় স্বজন সকলোকে এৰি যাম। সেই সৰুৰ পৰা সেই প্ৰশ্নটো মোক খুন্দা মাৰে, মানে কিয় মৰিম, মানে মৰিলে কি হব, মানে আৰু মৰিবৰ কাৰণে কিয় জন্ম পাইছো। কিন্তু যোগ বা ধ্যানৰ বিষয়ে জনাৰ পিছত এইখিনি সহজ হৈ পৰিছে। এক্সেক্টলি, আৰু সেই প্ৰশ্নটো অহাটো খুবেই প্ৰয়োজন। যেতিয়ালৈকে সেই প্ৰশ্নটো নাহে, তেতিয়ালৈ তেওঁ অন্তৰ্মুখী হ'ব নোৱাৰে। যিটো প্ৰত্যাহাৰ, পতঞ্জলিয়ে যিটো কৈছে, য়ম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ মিনছ আপুনি ইনৱাৰ্ড হোৱা, আপোনাৰ নিজৰ বিষয়ে ভিতৰলৈ যোৱা। ছেম মোৰ হৈছিলে, মই তেতিয়া ক্লাছ কিমান 6-7 বা তাতকৈ সৰুতে, আমাৰ ওচৰতে শিৱ মন্দিৰ এটা আছিলে, আমি তেতিয়া চুমাপাত, মামাহঁতৰ ঘৰৰ ওচৰত, তাৰপিছত চুমাপাত, তাৰপিছত শিৱ মন্দিৰত মই মানে চাকি দিব যাওঁ সন্ধিয়া, তাৰপিছত চাকি দি আহি
ঘপককৈ ছেম আপোনাৰ যেনেকৈ চিন্তাটো অ। মোৰ মানে ডিপলি সোমাই গ'লো মই যদি মৰিম মোৰ কি হ'ব মা দেউতা ইয়াতে আছে মা দেউতা দেখোন তেনেকৈ থাকিব মানে মৰাৰ পিছত মই যাম ক'ত ফিলিংটো বৰ বেলেগ মানে অ। বহুত ভয় লাগিছে অ। মানে অত্যন্ত ভয় মানে কেনেকৈ বুজাম তাৰপিছত ইমানে ভয় লাগিছে মানে চট ফঠাই আছোঁ মই বিচনাত ইফাল সিফাল দি আছোঁ মা দেউতা কি হৈছে ইয়াৰ তাৰপিছত তেনেকৈ চট ফটাই তাৰপিছত কিছু দেৰি পিছত মানে অট'মেটিক সাম কাটিছে তাৰপিছত মোৰ মাজে মাজে সেই এটেকটো আহে তাৰমানে মৰাৰ পিছত হ'ব কি তেনেতে ইস্কনৰ পৰা এজন বৃন্দাৱতী দাস ব্ৰহ্মচাৰী তেখেতে তাতে গৈছিলে চুমপাৰাত আৰু চুমপাৰাত যাই তেওঁ তেতিয়া মানে শুনিছোঁ যে এজন ভক্ত আহিছে তাৰপিছত তেওঁ ধুনীয়াকৈ কীৰ্তন কৰিলে তুলসী আৰতি কৰিলে কৰাৰ পিছত মই তেওঁৰ ওচৰত গ'লোঁ যাই পেলাই মই সুধিলোঁ বোলে প্ৰভু আমি যেতিয়া মৰাৰ পিছত কি হ'ব ক'ত যাম তাৰপিছত তেওঁ ক'লে এইটোতো খুব ভাল কুৱেশ্যন সুধিছা তুমি তাৰপিছত ক'লে ঠিক আছে তুমি মন্দিৰত আহিবা আৰু ভগৱত গীতা এখন দিলে এই ভগৱত গীতাখন পঢ়া ভগৱত গীতাখন পঢ়িলে তুমি তাৰ এনচাৰটো পাবা মোৰ শ্ৰীমদ ভগৱত গীতা পঢ়াৰ পৰা মই হয়। পঢ়িবলৈ ল'লো অ। পঢ়াৰ পৰা বহুতখিনি মানে এনেকুৱা লাগে যেন জীৱনৰ চাবি কাঠি টাইপ ন একজেক্টলি বহুতখিনি মানে বহুত জানিবলৈ আৰু এতিয়াও বহুত কথা জানিবলৈ আছে আৰু অন্তৰ্মুখী হ'ব আছে কিন্তু অকণমান যি পাইছোঁ তাৰ পৰাই মানে বহুতখিনি নিজক লৈ মানে অন্তৰ্মুখী আপুনি যেনেকৈ কৈছে হ'ব পাৰিছোঁ মানে হয় হয় তো তাৰপিছত এই ভগৱত গীতাত মৃত্যুৰ বিষয়ে কোৱা আছে আৰু তেতিয়া বুজি পালোঁ যে একচুৱেলি মৃত্যুটো হৈছে এটা আশীৰ্বাদ মানুহ যদি মৃত্যু নহয় তো বহুত ডাঙৰ কষ্টত পায় চিম্পলি আমি বুজিছোঁ মৃত্যুটো কেনেকৈ আশীৰ্বাদ হয় এজন মানুহৰ যদি টোপনি নাহে তেওঁ গম পায় টোপনি নহাৰ বেদনা কেনেকুৱা বিচনাখনত যোৱাৰ পিছত যদি চট ফটাই থাকিব লাগে টোপনিৰ কাৰণে থাকি এই আহিব খোজে আকৌ টোপনিটো গুচি যায় এই টোপনি আহে আকৌ গুচি যায় কেনেকুৱা এটা বেদনা সেই ব্যক্তিজনেহে গম পায় যিয়ে নেকি টোপনি মানে মাতি থাকে এতিয়া টোপনিৰ কাৰণে ইমান ব্যাকুল হয় এতিয়া ভাবক আমাৰ যদি মৃত্যু নহয় তেতিয়া আমাৰ কি অৱস্থা হ'ব গতিকে সেইকাৰণে মৃত্যুটো এটা ডাঙৰ ডাঙৰ আশীৰ্বাদ মৃত্যু যদি আমাৰ নহয় তেতিয়াহ'লে কাৰণ এই শৰীৰটো এই জগতখনৰ এই শৰীৰটো অস্থায়ী হয় ই পঞ্চভূতৰ লগত মিলি যাব আৰ্থ ৱাটাৰ ইথাৰ এয়াৰ ফায়াৰ ইয়াত জড়িত আৰু প্ৰত্যেক বস্তুৰে এই পৃথিৱীখনৰ নিয়ম হৈছে প্ৰত্যেক বস্তুৰে এটা ইয়াৰ হেৰি থাকে এক্সপাইৰী ডেট থাকে চব বস্তুৰে যিয়ে নহয় ইনফেক্ট পৃথিৱীখনৰ এক্সপাইৰী আছে এটা সময়ত পৃথিৱীখনো বিলীন হৈ যাব ভগৱানৰ লগত অনন্ত কোটি ব্ৰহ্মাণ্ড বিষ্ণুৰ যেতিয়া উশাহ লয় অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁৰ নাকত সোমাই যায় আকৌ যেতিয়া উশাহেৰে অনন্ত কোটি ব্ৰহ্মাণ্ড ওলাই আহে উশাহ নিশাহত তেওঁ তো সেই তেওঁৰ এবাৰ উশাহ নিশাহ মানে আমাৰ কাৰণে বহুত মানে লক্ষ লক্ষ কৰোৰ যুগ তো ঠিক তেনেদৰে আমাৰ যেতিয়া মৃত্যু হয় সেই মৃত্যুটো হৈছে এটা জাৰ্ণি আমি এই শৰীৰত আছোঁ এই শৰীৰৰ পিছত আকৌ আমাৰ কৰ্ম অনুসৰি আমি এতিয়া যি কাম কৰিলোঁ সেই কৰ্ম অনুসৰি নেক্সট আমি বাৰ্থটো পাওঁ এতিয়া বহুতে বিশ্বাস নকৰে যি আছোঁ দেখা পাইছা নেকি আৰু এই চব বস্তু দেখা পোৱাত নহয় শাস্ত্ৰই কি কৈছে আমি সেইটোৱে জানিব লাগিব আমি বহুত বস্তু দেখা বস্তু আমাৰ ভুল কেনেকৈ আপুনি সূৰ্যটো কিমান ডাঙৰ দেখা পায় একদম সৰু মেঘে সূৰ্যটো ঢাকি দিয়ে ইন জেনেৰেলি চালে কিন্তু ইট ইজ পচিবল সূৰ্যটো পৃথিৱীতকৈ কিমান কোটি গুণে ডাঙৰ আৰু মেঘ টুকুৰা কিমান সৰু মেঘে আমাৰ চকুটো ঢাকি দিয়ে সেইকাৰণে আমি ভাবোঁ যে সূৰ্যটো ঢাকি দিছে আমি কিমান সৰু সেই মেঘে আমাক ঢাকি দিয়ে তো আমি দেখোঁ যে মেঘে সূৰ্যটো ঢাকি দিলে সূৰ্যটো কেনেকুৱা ঘূৰণীয়া কিন্তু সূৰ্যটো আমি এখন থালৰ নিচিনাকৈ দেখা পাওঁ আমি পৃথিৱীখন কেনেকৈ দেখা পাওঁ যে আকাশখন লাগি আছে ইয়াৰ পৰা তো মুঠৰ ওপৰত মানে আমি যিমান বস্তু দেখা পাওঁ এই আমাৰ ইন্দ্ৰিয়বিলাক হৈছে লিমিটেড আমি যিমান বস্তু দেখা পাওঁ সেইটো মেক্সিমাম ভুল হয় বহুত বস্তু ভুল হয় আমি যিমান দেখা পাওঁ বস্তুৱে বা সকলো কথাই হয় তো সেইকাৰণে তেনেকৈ নাই দেখা বুলিয়ে সেইটো আমি মানে অগ্ৰাহ্য কৰিব নোৱাৰো যে নহয় বা ভুল এইটো হ'বই নোৱাৰে এইটো জানিবৰ কাৰণে গুৰুৰ আমি ওচৰ চাপিব লাগে আৰু শাস্ত্ৰ গুৰু শাস্ত্ৰ যিটো কয় সেইমতে আমি চলিব লাগে তো আৰু ভগৱত গীতাৰ কথা কৈছিল যে আমাৰ জীৱনটো চলিবৰ কাৰণে ভগৱত গীতাখন মেইন মানে এটা হেৰি
আপুনি কি ক'ব? গাইড বুক গাইড বুক টাইপ ভগৱত গীতা যদি আপুনি পঢ়িছে উম, আপুনি যুগৰ কথা গম পাব প্ৰকৃতিৰ কথা গম পাব গোটেইখিনি কথা মানে ভগৱত গীতাতে সোমাই আছে উম। আৰু এইখিনিতে কওঁ মানে আজিকালি এটা নহয় কমন ৱৰ্ড কিছুমান হৈ পৰিছে দেই ষ্ট্ৰেছ কওক ডিপ্ৰেশ্যন কওক এংজাইটি কওক সকলোৱে কওক মোৰ বহুত ষ্ট্ৰেছ হৈছে মোৰ বহুত ডিপ্ৰেশ্যন হৈছে হা। মানে বৰ্তমান আগতেতো এইবিলাক টাৰ্ম আমি শুনা নাই হয়, সৰুতেতো হয়। আমি শুনা হয় নাছিলো হয় এতিয়া ৱৰ্ডবিলাক মানে বেছি ডেভেলপ হৈছে আৰু কি মানুহৰ হৈছে সমস্যাটো হয় বা নাম দিছে সেনেকে ষ্ট্ৰেছ বুলি হয় ডিপ্ৰেশ্যন বুলি এংজাইটি বুলি বৰ্তমান এই ষ্ট্ৰেছ ডিপ্ৰেশ্যন বা এংজাইটিক আপুনি মানে কিয় হৈছে বুলি ভাবে বা আৰু ইয়াৰ প্ৰতিকাৰ যদি আমি ভাবো মানে একজেক্টলি কেনেকে কৰিব পাৰে এইখিনিতে মোক কথা এটা মনত পৰিছে এই 3 দিনমান আগতে গভৰ্ণৰ ছাৰ মই তেওঁক মানে মাজে মাজে য়োগা শিকাওঁ তেওঁ আৰু মোৰ মানে এটা ডিছকাশ্যন হৈছিলে যে তেওঁ কৈছে যে এ, জীৱ জন্তু যিবিলাক বনত থাকে সিহঁতৰ কাৰণে কোনো হস্পিটেল নাই আৰু বেমাৰ আজাৰো নাই আৰু মানুহৰ কিমান বেমাৰ আজাৰ মানুহৰ কাৰণে দিনক দিনে হস্পিটেল হয়নে এতিয়া জাতিংগাত কিমান হাজাৰ হাজাৰ চৰাই কিমান দেশৰ পৰা উৰি আহে আকৌ উৰি যায় বা বেলেগ বেলেগ আমাৰ দীপৰ বিলতে কিমান চৰাই আহে বহুত ঠাইৰ পৰা তো আপুনি যদি গভীৰভাৱে চাই প্ৰকৃতিৰ লগত যিবিলাক জীৱ জন্তু থাকে সিহঁতে বেমাৰত নপৰে নেচাৰ লগত সম্পৃক্ত হৈ থাকিব পাৰিলে বহুতখিনি আমি মানুহবোৰ কিন্তু অলপমান প্ৰকৃতিৰ পৰা আঁতৰি আহিছো যেন অনুভৱ হয় নে একজেক্টলি আৰু আপোনাৰ কুৱেশ্যনটোৰ এনচাৰটো তাতে আছে যে আমি যিমানে প্ৰকৃতিৰ পৰা আমি দূৰত যাওঁ সিমানে আমাৰ বেমাৰ আজাৰ হয় এতিয়া চাব আমাৰ এতিয়া লাইফষ্টাইলটো কেনেকুৱা হৈছে আমি ইন জেনেৰেল মানুহৰ যে ৰাতিপুৱা শুই উঠে 7টা 8টা বা 9টা ৰাতি শুৱে 10টা 11টা 12টা কিছুমান 1টা কিছুমান 2টা পৰ্যন্ত কিন্তু প্ৰকৃতিৰ মতে চলিলে ৰাইট কেনেকে চলিব লাগে আমাৰ জঠৰাগ্নি থাকে মই আগতে কৈছিলোঁ যে আমাৰ শৰীৰটো পঞ্চভূতেৰে তৈয়াৰী আৰ্থ ৱাটাৰ ইথাৰ এয়াৰ এণ্ড ফায়াৰ আৰ্থ হৈছে মাটি আৰু ফায়াৰটো হৈছে ডাইজেষ্টিভ ছিষ্টেম যিটো আমাৰ জঠৰাগ্নি যিটো থাকে আৰু সেইটো নাভিত থাকে সূৰ্য যেতিয়া উদয় হয় সূৰ্য উদয় হোৱাৰ পিছৰ পৰা লাহে লাহে আমাৰ জঠৰাগ্নি ই এক্টিভ হ'ব ধৰে লাহে লাহে জঠৰাগ্নি হ'ল আপুনি লক্ষ্য কৰিব যেতিয়া পুৰা ভৰ দুপৰীয়া হয় আপোনাৰ ভোকটো খুব বেছিতে লাগে পুৰা মূৰত ধৰে বুলি কয় ভোকে মূৰত ধৰিছে একো যদি আপুনি খাব নাপায় তাৰপিছত ছেম ভোক আপুনি যদি একো নাপালে যেনিবা লাহে লাহে যদি আবেলি হৈ যায় সন্ধিয়া হৈ যায় সেই ভোকটো কিন্তু আপোনাৰ নাথাকে নাইকিয়া হৈ যায় বহুত ভোক লাগিলে নাইকিয়া হৈ গ'ল তো কাৰণটো হৈছে যেতিয়া সূৰ্যটো অস্ত যাব ধৰিব সি জঠৰাগ্নিটো যিটো ডাইজেষ্টিভ ফায়াৰ সি কাম ডাউন হৈ যায় শ্ল' হৈ যায় ইনএক্টিভ হৈ যায় এতিয়া ইণ্টাৰেষ্টিং কথাটো আমাৰ মানুহৰ মেক্সিমাম মানুহৰ কেতিয়া খায় ৰাতি 10টাৰ পিছত প্ৰায় কামৰ মানুহে কাৰণে হওক বা বিভিন্ন কাৰণত সেইটোৱে কাম হওক বা তেওঁ লাইফষ্টাইল হওক বা যিকোনো কাৰণতে হওক তেওঁ দেৰিকে খায় এতিয়া আপোনাৰ যিটো এটা প্ৰাকৃতিকভাৱে আপোনাৰ ডাইজেশ্যন কেপাচিটি দিছে সেইটো ইনএক্টিভ হৈ গ'ল তাৰপিছত আপুনি খাদ্য খালে যদিও আপোনাৰ অলপ অলপ ভোক আছে যেনিবা একো একেবাৰে নাই সেইকাৰণে আপোনাৰ অকণমান ভোক থকাৰ নিচিনা হৈ আছে কিন্তু পেৰেলেলি আপোনাৰ ডাইজেষ্টিভ ফায়াৰ ইনএক্টিভ হৈ আছে তেতিয়া আপুনি যদি খাই দিয়ে সি পয়জনাইজ হৈ যায় তাৰপিছতে বিভিন্ন ধৰণৰ ৰোগৰ উৎপত্তি হয় ডাইজেষ্ট নহয় তেতিয়া বিভিন্ন সমস্যা লাহে লাহে শৰীৰটোত হ'বলৈ আৰম্ভ কৰে তাৰোপৰি মানসিকভাৱে যিহেতু শৰীৰটোৰ লগত মনটো ওতঃপ্ৰোতভাৱে জড়িত শৰীৰটো যেতিয়া শৰীৰ অকণমান কিবা ডিটাৰেট হয় সি মনত ট্ৰিগাৰ কৰে আমাৰ বায়ুটো ইনবেলেঞ্চ হয় যেতিয়া আপুনি সূৰ্য উদয়ৰ পিছত উঠা আৰম্ভ কৰিব আমি প্ৰাকৃতিকভাৱে প্ৰকৃতিৰ নিয়ম মতে আমি উঠিব লাগে সূৰ্য উদয়ৰ আগতে সূৰ্য উদয়ৰ পিছত যদি আপুনি উঠে সেইদিনাখন আপুনি লক্ষ্য কৰিব আপোনাৰ খিংখিঙীয়া স্বভাৱৰ হ'ব মনটো বেয়া লাগি থাকিব তাৰপিছত এনেকুৱা সেইটো হেবিট হৈ যায় আমাৰ যে আমি দেৰিকে উঠাৰ লগে লগে আমাৰ যিটো মনত যি এটা প্ৰশান্তি পাব লাগে সেইটো নাথাকে তো যিসকলে অতিপাত মানসিক ৰোগত ভুগি আছে বা বিভিন্ন ধৰণৰ বেমাৰ ভুগি আছে মই আপোনাক এটা উপায় ক'ম এতিয়া সেইটো যদি আপুনি পালন কৰে একেদিনে নহয় কিন্তু আপুনি এমাহ টাইম লওক এমাহ তেনেকে চলক আপুনি গোটেই চেঞ্জটো গম পাব সেইটো হৈছে প্ৰথম হৈছে আপুনি সূৰ্য উদয়ৰ আগতে উঠিব সূৰ্য উদয়ৰ আগতে প্ৰথম উঠিয়ে এগিলাচ কুহুমীয়া পানী খাব লাগে
যিটো ব্ৰহ্ম মুহূৰ্ত বুলিও যে কয় হয় হয় সেই সময়খিনি উঠিব ব্ৰহ্ম পাৰিলেও মুহূৰ্তত উঠি যদি ধ্যান কৰিব পাৰে হয় যোগ কৰিব পাৰে একদম সেই ব্ৰহ্ম মুহূৰ্তত উঠি কিনে আপুনি পানী খালে যিটো উচাপান বুলি কয় যোগৰ ভাষাত আপুনি পানী খালে কুহুমীয়া পানী খাই আপুনি লেট্ৰিন গ'ল তাৰপিছত আপুনি অকণমান শাৰীৰিক ব্যায়াম কৰক মই নকওঁ যে মই এতিয়া যোগৰ লাইনত আছোঁ কাৰণে যোগ কৰা বুলি কওঁ কিন্তু মইতো কমেই যোগটো বেষ্ট কিন্তু যদি বোলে আপুনি যোগ মানে ইমান ভাল নাপায় তেতিয়াহ'লে আপুনি বেলেগ কিবা ফিজিকেল এক্টিভিটি কৰক খোজ কাঢ়ক অকণমান দৌৰক বেষ্ট হৈছে যোগ অভ্যাস কাৰণ যোগ অভ্যাসে আপোনাৰ ইণ্টাৰনেল এক্সটাৰ্নেল গোটেইখিনিত আপোনাৰ সাঙুৰি লয় যোগ অভ্যাস কৰক তাৰপিছত আপোনাৰ দৈনন্দিন যি আপোনাৰ কাম কাজ আছে ব্ৰেকফাষ্ট লোৱাৰ পিছত কাম কাজ কৰক কৰি আপুনি ৰাতিৰ আহাৰ 7টা বজাৰ আগত লওক পাৰিলেতো সূৰ্য অস্ত যোৱাৰ আগত ল'ব লাগে নহ'লেও আপুনি যেতিয়া মেক্সিমাম 7টা বজাত ধৰক 7টা বজাৰ আপুনি আগত লওক লৈ আপুনি যেতিয়া শুব যোৱাৰ এঘণ্টা আগত মোবাইল হওক বা ইলেক্ট্ৰনিক চাব। ডিভাইচটো অলপ দূৰত ৰাখক তাৰপিছত আপুনি শুব যাওক মোটামুটি 10টাৰ আগতে এনেদৰে যদি আপুনি এমাহ কৰে তাৰপিছত খাদ্যৰ আৰু এটা কথা আছে খাদ্য খাব লাগে মানে আমি সাত্বিক খাদ্য যিবিলাক যেনে ৰান্ধাৰ 3 ঘণ্টাৰ ভিতৰত যিমান পাৰে আৰু ফ্ৰেছ যিমানবিলাক আমি পেকেটিং ফুড খাওঁ সেই পেকেটিং ফুডে আমাৰ মনত ক্ৰিয়া কৰে মনটো মানে মই এইটো বিষয়ে যিহেতু কৈ আছোঁ মানে খাদ্যৰ কথা পাতিলেতো বহুত দীঘলীয়া হ'ব হা সাত্বিক ৰাজসিক তামসিক তামসিক বিভিন্ন সেই 3 প্ৰকাৰৰ খাদ্য হয় কিন্তু বিশেষকৈ মানুহে বেছিভাগ মানুহে ৰাজসিক বা তামসিক খাদ্যখিনি গ্ৰহণ কৰে হয় খাবলগীয়া হয় বা যিহেতু এভেইলেবিলিটি যিটো সেইটোৱে গ্ৰহণ কৰিবলগীয়া হয় উম, কিন্তু সাত্বিক খানা খালে বহুতখিনি নিজৰ শৰীৰৰ আৰু মনৰ দুইটাৰ কাৰণে ভাল একদম উম, তো এনেদৰে যদি তেওঁ কণ্টিনিউ এমাহ কৰে উম, তেওঁ দেখিব বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব মানসিক হওক বা শাৰীৰিক হওক সেইটোৱে মানে মই আপোনাক সেইটোৱে সুধিম বুলি ভাবিছিলোঁ যে যিহেতু এতিয়া ছ'চিয়েল মিডিয়া আমি কিমান ইউজ কৰোঁ আমি নিজেও ইউজ কৰোঁ সেইটোৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ যিটো মানে এইটো এটা প্ৰক্ৰিয়া কিন্তু ছ'চিয়েল মিডিয়া আমি ইমানেই ইউজ কৰোঁ আমাৰ আপুনি দেখিছে মানে আমি শুনিবলৈও পায় যে আজিকালি মানুহবোৰে 11টা-12টা বজাৰ আগত নুশুৱেই মানে উম, সেই তাৰ কাৰণে শ্লিপিং বহুত মানে টোপনিৰ লগত জড়িত বহুত সমস্যা হৈছে আৰু সেই টোপনিৰ লগত জড়িত সমস্যাসমূহৰ কাৰণেও সমাধান আছে যোগত উম। বা ধ্যানত আপুনি সেই তেনেকুৱা কিবা এক্সাৰচাইজ আপুনি ক'ব বা তেনেকুৱা যোগেই হওক বা ধ্যানেই হওক আপুনি ক'ব বিচাৰিব নেকি দৰ্শকক যিহেতু এইটো সকলোৱে 11টা-12টাৰ আগত নুশুৱে এইটো সম্ভৱপৰ হোৱা নাই মানে শুৱে বহুতে শুৱে সেইটোও নকওঁ 9-10টাতো বহুত শুই যায় কিন্তু তথাপিও মেক্সিমাম বুলি ক'ব লাগিব মানুহ নুশুৱে তো তাৰ কাৰণে এনেকুৱা কিবা প্ৰতিকাৰ বা তেনেকুৱা যোগ বা ধ্যানৰ কিবা আছে নেকি আপোনাৰ আছে একদম চিম্পলটো হৈছে যদি যিসকল টোপনি নাহে তো তেওঁলোকে কি কৰিব এই যিটো মই লাইফষ্টাইল ক'লোঁ একটো সেইটো আৰু সিটোও যদি নোৱাৰে তেখেতে ৰাতি সোনকালে খাব ৰাতি সোনকালে খাই শুব যোৱাৰ আগতে তেওঁ ধুনীয়াকৈ ভৰি হাত ধুলে ভৰি হাত কুহুমীয়া পানীৰে ধুলে ভৰিখন ধুই তেওঁ খালে খোৱাৰ পিছত মোবাইলটো বা যিকোনো ইলেক্ট্ৰনিক ডিভাইচ তেওঁ দূৰত থ'ব এঘণ্টা আগৰ পৰা চেট ধৰক তেওঁ 10টা বজাত শুব যাব 8:30 বা 9 মানৰ পৰা তেওঁ ইলেক্ট্ৰনিক ডিভাইচ দূৰত ৰাখিব লাগে দূৰত থৈ তেওঁ শুব গ'ল শুই কিনে তেওঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ যিখিনি কাম কৰিলে এফালৰ পৰা সেইখিনি মনত পেলাই গ'ল একদম ৰাতিপুৱাৰ পৰা তেওঁ ৰাতিপুৱা উঠি কি কৰিলে তাৰপিছত কি কৰিলে একদম ৰিলেক্স হয় মানে পূৰা চোৱাচনত হৈ কিনে একফালৰ পৰা মনত পেলাই যেতিয়া যাব তেওঁ শুব যোৱালৈ আহি নাপায় তাৰমানে আধাতে টোপনি গুচি যাব আৰু এই ক্ষেত্ৰত যোগ নিদ্ৰাও বহুত সহায় কৰে যোগনিদ্ৰা এই বিষয়ত মই অধ্যয়ন কৰি আছোঁ বা ৰিচাৰ্চ কৰি আছোঁ হয় যোগ নিদ্ৰাই বহুতখিনি সহায় কৰে আপোনাৰ শ্লিপ চাইকেলটো পূৰ্ণ কৰাত বহুত সহায় কৰে একদম সেইখিনি বিষয়ে পাছত পৰৱৰ্তী সময়ত আমি ভালকৈ ভিডিঅ' আগবঢ়াম আপোনাৰ লগতো কথা পাতিম আৰু ভিডিঅ' হয় আগবঢ়াম কাৰণ এতিয়া এইখিনি কথা যোগনিদ্ৰাৰ বহুত কাৰণে এজন গাইড লাগিব হয় বা তেওঁ ভালকৈ শিকি ল'ব লাগিব এইটোত মানে তেওঁ নিজে কৰিব পাৰিব তেওঁ নিজে কৰিব পাৰিব মানে সম্পূৰ্ণ ৰাতিপুৱাৰ পৰা তেওঁ ৰাতিলৈকে কি কৰিলে সেইখিনি তেওঁ যেতিয়া নিজে মনত কৰি ল'ব তেওঁ অট'মেটিক টোপনি আহিয়ে যাব আকৌ টোপনি আনিবলৈ বেলেগকৈ একো কৰিব নালাগে টোপনি আহি যাব আৰু সেইখিনি পাতিলে আৰু এনেকুৱা হৈছে আমি যিবোৰ অফিচ ৱৰ্ক কৰোঁ মানে দিনটো ধৰক 9টাৰ পৰা 5টা বা তেনেকুৱা ধৰণৰ দিনটো চকীত বহি থাকিবলগীয়া হয় কম্পিউটাৰ বা ডেস্কৰ কামখিনি যিখিনি কৈছোঁ ফিল্ডৰ কামখিনিতো কষ্ট আছে ডেস্কৰ কামখিনিতো আছে ডেস্কৰখিনি দেখা নাপায় মই নিজে বহু সময়ত মানে ডেস্কৰ কাম কৰি মই গম পাওঁ
কম্পিউটাৰ বহুত সময় ৮-৯ ঘণ্টা টিপি থকাৰ ফলত আপোনাৰ বেক পেইন হ'ব পাৰে, নেক পেইন হ'ব পাৰে। সেইখিনি ক্ষেত্ৰত আপুনি মানে দৰ্শকক তেনেকুৱা ধৰণৰ কাম কৰি থকা দৰ্শকসকলক কেনেধৰণৰ যোগ আপুনি মানে কৰিবৰ কাৰণে ক'ব? এইখিনিৰ কাৰণে মই ৰিচেণ্টলি এটা ভিডিঅ' দিছিলোঁ, বহুত মানুহে সেইটোতো মানে উপকৃত হৈছে। উম, আহ, যিসকলে বিশেষকৈ মোবাইলত বা মোবাইলটো কম্পিউটাৰত টিপি থাকোঁতেও বহুত সময় ডিঙি বিষ যিসকলে হ'ব কাম পাৰে। বা ডেস্ক ৱৰ্ক উম, যিটো অফিচিয়েল বহা, মেইনলি জাষ্টিৰাসন বুলি, সেই আসনটো মানে পূৰা শুই গ'ল, উম, শুইটো এখন হাত ওপৰত উঠাব উম, লাগে, তাৰপিছত মুঠি মাৰি হাত তলৰ ফালে টানিব, ভৰি আঙুলি ভিতৰৰ ফালে উম, টানিব, সেইটো 10 বাৰ। তাৰপিছত সেতু বন্ধনাসন, উম, শুই কিনে দুখন ভৰি ফল্ড কৰিলে, তাৰপিছত লাহেকৈ কঁকালটো দাঙি দিব লাগে, উম, সেতু বন্ধনাসন। আৰু হৈছে মাৰ্জাৰাসন, উম, মূৰ সোঁফালে ভৰি বাওঁফালে। তো তেনেকৈ বিভিন্ন ধৰণৰ আসন আছে। মেইনলি এই তিনিটা কৰিলে উম, তেওঁ যদি কঁকালৰ বিষ থাকে বা স্পণ্ডলাইটিছ থাকে, উম, তেতিয়া এইখিনি কৰিলে তেওঁ বহুত সকাহ পায়। উম, আৰু মই এইখিনিতে কওঁ, আমি মানে এটা অনলাইন য়োগা মিৰাকল বুলি এটা উম, প্লেটফৰ্ম উম, আছে, সেইটোত আমাৰ তেনেকৈ নিয়মীয়া যোগাভ্যাস হয়। ৰাতিপুৱা আমাৰ বেটছ আছে, ইভিনিং বেটছ আছে। কোনোবা যদি কৰিব বিচাৰে, আপুনি নাম্বাৰটো দি মই দিম দি দিব অঁ হোৱাটছএপত। তাতে অঁ হোৱাটছএপত কৰিলে তেওঁলোকে অঁ সেই মানে যিটো এটা হেবিট, অঁ সেইটো নিয়মীয়া এটা অভ্যাস সেইটো কৰিব নিজে পাৰিব। কৰিব গোটেই পাৰে। ফুল প্ৰচেছ আছে। বাকী শ্বৰ্ট টাৰ্মৰ কাৰণে এ, এই যি তিনিটা মই আসন ক'লোঁ, উম, সেই তিনিটা আসন কৰিলেও উপকৃত হ'ব। অঁ কম সময়তে কিছুমান আসন কৰিব পাৰি হয়, সেইখিনি কৰি সুফল মানে সময় বহুত নাথাকে আজিকালি মানুহৰ হাতত, হয়। কিন্তু হ'লেও কম সময়ৰ মাজতো এনেকুৱা আসন আছে যিখিনি কৰিব পাৰি মানে। চাওক, সময় নাথাকে, উম, এইটো এটা খুব আপুনি ভাল পইণ্ট কৈছে। উম, মেক্সিমাম মানুহে ভাবে, নাই মোৰ সময় নাই, সময় ইমান একেবাৰে বিজি মানুহ। এতিয়া মই আটাইতকৈ বিজি মানুহজনৰ এক্সাম্পল দিম এতিয়া। মোক ৰিচেণ্টলি আয়ুষ ডিপাৰ্টমেণ্টৰ পৰা ক'লে যে, তুমি এখন মেট আনিবা, খুব ভাল মেট। হেৰি কি কয়, মই কৈছোঁ কাৰ কাৰণে? নৰেন্দ্ৰ মোদীৰ কাৰণে। কৈছোঁ হা? তাৰপিছত কৈছে কি, তেওঁ আহি আছে, তেওঁ তেওঁৰ কাৰণে মেট এখন অঁ লাগে। তাৰপিছত মই বেষ্ট অফ দ্য বেষ্ট মেট এখন চাই কিনে দিলোঁ। দিয়াৰ পিছত তেতিয়া মোৰ মানে ষ্ট্ৰাইক কৰিছে, বা তেওঁ মাত্ৰ দুদিনৰ কাৰণে আহিছিলে, অঁ এদিন অঁ আহিব। সেই য'তেই নাযাওঁ তেওঁ অঁ, লাগিলে অঁ, তেওঁ নিজৰ অঁ, সেই আহিব, ৰুমটো নিজৰে আহি হয়। তেওঁ তাৰপিছত নেক্সট ডে য়োগা কৰিব। উম, তাৰ কিছুদিন গ'ল, যোৱাৰ পিছত আকৌ ক'লে যে, নাই এইবাৰ আৰু এখন মেট লাগিব। মই কৈছোঁ, মেট এখনতো দিছোঁ, আকৌ লাগে। উম, তাৰপিছত আকৌ দিলোঁ। তাৰপিছত মই সুধিলোঁ, আগতে এখন দিছিলোঁ। তাৰপিছত কৈছে কি, নহয় মানে দুখন এইকাৰণে, এখন ঘৰৰ মানে ৰুমৰ ভিতৰত, এখন আউটডোৰৰ কাৰণে, উম, বাহিৰৰ কাৰণে। তো তেওঁ ইমান চিনচিয়াৰ, উম, য'তে যায় তেওঁ যোগ অভ্যাস বাদ উম। নিদিয়ে। সমগ্ৰ দেশখন চলাই আছে তেওঁ তাৰ এতিয়া পাছতো এতিয়া মই কওঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিডিউলটো কেনেকুৱা? উম, আহ, মই IS আৰু ACS তেওঁলোককো মই য়োগা শিকাওঁ, উম, অফিচাৰবিলাকক। উম, ত'ত এজন IS বিষয়া তেওঁ ক'লে যে, যেতিয়া নৰেন্দ্ৰ মোদী আহে, উম, আমিতো চিম্পলি দেখা পাওঁ আৰু মিটিঙত গৈছে বা উম, এনেকৈ। তেওঁৰ এই ৰুমটোৰ পৰা তললৈ খোজকাঢ়ি যাওঁতে কিমান সময় লাগে, সেইখিনি পৰ্যন্ত কাউণ্ট হয়। মানে ইয়াৰ পৰা তালৈ 30 উম, ছেকেণ্ড লাগিলে, উম, তাৰ পৰা এইখিনি 2 মিনিট উম। লাগিলে। তেনেকৈ মিনিট টু মিনিট তেওঁ তেওঁৰ মানে প্ৰগ্ৰেম বনায়। সজাগ মানে প্ৰতিটো ক্ষেত্ৰতে সজাগ হৈ থাকে নহয়, নহয়। মই ক'ব বিচাৰিছোঁ যে, তেওঁৰ চিডিউলটো ইমান টাইট থাকে। অঁ সময়ৰ মূল্য। প্লেন মানে পুৰা য়েছ, তেওঁৰ অঁ অঁ সময়খিনি। অঁ মানে ইয়াৰ পৰা সেইখিনি যাওঁতে কিমান সময় লাগিব, সেইখিনিও পুৰা কাউণ্ট প্লেন হয়। মানে গতিকে তেনেকুৱা এজন ব্যক্তিয়ে যদি যোগ অভ্যাস নেৰে। অঁ আৰু আমি ভাবোঁ, আমি কিমান আমাৰ বিজি সময় মানুহ। নাই কেনেকে সময় আমি কিমান উলিয়াম বিজি কেনেকে মানুহ। কৰিম গতিকে সেইটো একচুৱেলি অঁ মনৰ ওপৰত ডিপেণ্ড কৰে। সেইটো হয় আপুনি যদি ভাবে যে, নাই মই মোৰ শৰীৰটোৰ কাৰণে মই দিম, উম, তেতিয়াহ'লে আপোনাৰ যেনেকৈ নহয় টাইম ওলাব। উম, আৰু সেই টাইমখিনি হস্পিটেলত যদি ভৰ্তি হ'ব লগা হয়, একেদিনে ওলাই যায় উম। গোটেই টাইম। সেই তেতিয়াতো কষ্ট, কিমানেই ছুটি ল'ব লাগিব কষ্ট। মই কেতিয়াবা যেতিয়া মই মাজে মাজে ডক্টৰবিলাকৰ কিছুমান আমাৰ প্ৰগ্ৰামত যোৱা যায় ন, তো কিবা কাৰণতো হস্পিটেলত যোৱা যায়। উম, যেতিয়া যাওঁ, তেতিয়া দেখা পাওঁ যে কিমান মানুহৰ লাইন। এবাৰ আমাৰ ৰাস্তাত এবাৰ উম, বাচ্ছা এটা, চাইকেল চলাওঁতে উৎপতীয়া বাচ্ছা এটা ফ্ৰক সোমাই গ'ল উম, হেৰিত, তাৰ চকা। উম, তাৰপিছত একদম চিঞৰি আছে। তাৰপিছত মানুহ একদম গেডাৰ হৈ আছে। তাৰপিছত মই ভাবিলোঁ, ইয়াক এনেকৈ থ'লে নহ'ব, হস্পিটেলত লৈ যাওঁ। সি অঁ নাযায়, আমি আৰু এজন ল'ৰা এনেকৈ বহাই কিনে হস্পিটেললৈ লৈ গ'লোঁ। উম, লৈ যোৱাৰ পিছত তাক বেজি চেজি দিলে। তাৰপিছত সিদিনাখন মই মানে নাপায় ক'ব, উম, যোগ অভ্যাসৰ কাৰণে বহুত দিন তাৰমানে ট্ৰিটমেণ্ট হিচাপত হস্পিটেলত যোৱা নাযায়। অঁ কাৰণ ভগৱানে মানে সেইখিনি বচাই ৰাখে অঁ যোগ অভ্যাস কৰিলে। তো তাক বহুত দিনৰ মূৰত তেনেকৈ নি দেখিছোঁ যে কিমান মানুহ কষ্ট পাই থাকে হস্পিটেলত।
তো সেই আপুনি কষ্ট বিচাৰে নে আপোনাৰ কাৰণে ৪৫ মিনিট সময় বা ১ ঘণ্টা আপোনাৰ নিজৰ সময় দিয়া উলিয়াই বিচাৰে? সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি ভাবে নাই মই নকৰোঁ, তো বেমাৰ আহিবই। এই মানে সংসাৰত নিয়ম আছে যে জন্ম, মৃত্যু, জৰা, ব্যাধি। এইটো হৈছে প্ৰকৃতিৰ নিয়ম। আপোনাৰ জন্ম হ'ব, জন্ম হ'লে এদিন মৃত্যু হ'ব, জৰা আহিব, ব্যাধি আহিব। জন্মটো আমাৰ হাতত নাথাকে, মৃত্যুটো আমাৰ হাতত নাথাকে। ক'ত হ'ব, কেনেকে হ'ব আমাৰ হাতত নাথাকে। কিন্তু ব্যাধিটোও নাথাকে। বৃদ্ধ অৱস্থাটো আহিবই। কিন্তু জৰা অৱস্থাটো আপোনাৰ হাতত থাকে। মানে বেমাৰো আহিব, কিন্তু এই বেমাৰ অহাৰ পিছত কেনেকে তাক প্ৰতিকাৰ দিব, আপোনাৰ ইমিউনিটিয়ে কেনেকে কাম কৰিব, সেইখিনি কিন্তু আপোনাৰ হাতত থাকে। আপোনাৰ খাদ্যাভ্যাস আৰু যোগাভ্যাস। ৰোগৰ কথা ওলাওঁতে এইখিনিতে কওঁ, আজিকালি লাইফষ্টাইল ডিজিজবিলাক বহুত হৈছে। হয়। বহুত হৈছে নিজৰ আগৰ তুলনাত মানে আমি যদি চাওঁ, বৰ্তমান মানুহৰ লাইফষ্টাইল ডিজিজ বহুত। থাইৰয়ডে হওক, আপোনাৰ বিপিয়ে হওক, চুগাৰে হওক, সেইবিলাক বহুত বাঢ়িছে। আমি কেছবিলাক দেখি পাইছোৱে। এনেকুৱা ক্ষেত্ৰত কিবা থাইৰয়ডৰ ক্ষেত্ৰত বা ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰতে তেনেকুৱা কিবা আছে। নিয়মিত অভ্যাস কৰিলে হয়। সুফল পোৱা তেনেকুৱা আছে, নিশ্চয় আছে। নিশ্চয়। আপুনি এক হ'ল যে আমি যি 45 মিনিট যোগাভ্যাস কৰোঁ ডেইলি য়োগা মিৰাকলৰ পৰা, সেইখিনি কৰিলে অভাৰঅল গোটেইখিনি বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব, নম্বৰ 1। নম্বৰ 2, আপুনি প্ৰথমতে থাইৰয়ডৰ কথা কৈছে। থাইৰয়ডৰ কাৰণে বেষ্ট হৈছে সৰ্বাংগাসন। সৰ্বাংগাসন যদি ৰেগুলাৰ কৰে, তেতিয়াহ'লে থাইৰয়ড আপোনাৰ প্ৰথমতে তাৰ লেভেলটো কাম ডাউন হ'ব, মানে কমি আহিব। তাৰপিছত আৰু কেতিয়াও আপোনাৰ থাইৰয়ডটো বাঢ়ি নাযায়, বেলেঞ্চত থাকিব। কাৰণ থাইৰয়ড আমাক লাগিবই। যেনেকে মানুহে ভাবে মোৰ চুগাৰ নহ'লে ভাল, কিন্তু চুগাৰটো লাগিবই। চুগাৰ নহ'লে আপোনাৰ শক্তিয়ে নাপাব। তো প্ৰেছাৰ, ব্লাড প্ৰেছাৰ লাগিবই। বেছি নালাগে বা বেছি কম নালাগে, চব বেলেঞ্চত লাগে। যোগাভ্যাসে আপোনাৰ বেলেঞ্চ আনি দিয়ে। তো থাইৰয়ডৰ কাৰণে সিংহাসন বা সৰ্বাংগাসন, এইবিলাক আসনে সহায় কৰে। কিন্তু সৰ্বাংগাসনটো ডাইৰেক্ট কৰিব নালাগে। তাৰ আগতে ২-এটা অলপ আসন কৰি আপুনি ধৰক নিজৰ বডি ফ্লেক্সিবিলিটি অনুসৰি আপুনি ১৫ দিন, ২০ দিন বাকী সূক্ষ্ম ব্যায়াম কৰি তাৰপিছত সৰ্বাংগাসন আৰম্ভ কৰিব লাগে। যদি আপুনি একেদিনে সৰ্বাংগাসন কৰি দিয়ে, তেতিয়া আপোনাৰ স্পন্ডাইলাইটিছ হৈ যাব। পুৰা কান্ধৰ বিষাই যাব। সেইকাৰণে গাইড লাগে। হয়। তাৰপিছত আপুনি সুধিছিলে হাই ব্লাড প্ৰেছাৰ। হাই ব্লাড প্ৰেছাৰৰ কাৰণে বেষ্ট হৈছে অনুলোম বিলোম। এইটো সকলো কৰিব পাৰে, চবতে কৰিব পাৰে। আপুনি যেতিয়া অনুলোম বিলোমত কি হয়, আমাৰ নাড়ী থাকে ইৰা, পিংগলা, সুষুম্না। এই ইৰা, পিংগলা যেতিয়া আপোনাৰ বেলেঞ্চত আহে, তেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নোহোৱা হৈ যায়। তাৰপিছত আমাৰ ব্লাড প্ৰেছাৰ যেতিয়া বাঢ়ি যায়, হাৰ্টটোৱে বেছি কষ্ট পায়। এই হাৰ্ট আপোনাৰ কাম ডাউন কৰাত সহায় কৰে আৰু ব্লাড ফ্ল' যিটো হয়, সেইটো নিউট্ৰেলাইজ কৰি দিয়ে অনুলোম বিলোমে। তো বাকীটো আছে আৰু বহুত। মেইনলি অনুলোম বিলোম যদি ৰেগুলাৰ কৰে, তেতিয়া আপোনাৰ হাই ব্লাড প্ৰেছাৰ কাম ডাউন বেলেঞ্চ হৈ থাকিব এইখিনি। আৰু লগতে ইমিউনিটি ছিষ্টেমটো বা দেহ মানে যিটো প্ৰতিৰোধ ক্ষমতাটো, সেইটো মানে ভাল কৰি ৰাখিবলৈ আমি কি কৰিব পাৰোঁ? সেইটো আকৌ একেটাই যে আপুনি ৰেগুলাৰ যোগাভ্যাস কৰক, আধা ঘণ্টা বা ১ ঘণ্টা দিয়ক। আৰু স্পেচিয়েলি সূৰ্য নমস্কাৰে এইটোত সহায় কৰে। আপুনি যদি নিয়মীয়াভাৱে সূৰ্য নমস্কাৰ কৰে, তেতিয়া আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। ইনফেক্ট অনুলোম বিলোমতো ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। আৰু সূৰ্য নমস্কাৰত গোটেই শৰীৰৰ আপোনাৰ হেৰি হয়, গোটেই শৰীৰৰ কাম হয়। একদম মূৰৰ পৰা ভৰিলৈকে। যদি সূৰ্য নমস্কাৰো কৰা হয়, তেতিয়াও বহুত অকল সূৰ্য নমস্কাৰ কৰিলেও আপোনাৰ বহুতখিনি কামত আহে। আৰু এটা কথা সুধো, নাৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ আজিকালি হৰমনেল ইমবেলেঞ্চটো, PCOD, PCOS, মানে yes. এইটো সকলোৰে প্ৰায়ে হয়, মানে প্ৰায় আজিকালি শুনাই যায় বোলে, সকলোৰে থাকে, মানে সুধিলে সকলোৱে ক'ব যে মোৰ আছে এনেকুৱা। এইটো সমস্যা লাইফষ্টাইল ডিজিজে হয়। এইটো মানে কি কৰিব পাৰিব মহিলাসকলে বা ছোৱালীসকলে? প্ৰথম হৈছে, মই ইয়াৰ আগতে যদি আপুনি মনোযোগ দি শুনিছে, ইয়াৰ আগতে মই যিটো এটা এমাহৰ আপোনাক ক'লো, এমাহ কেনেকে কটাব লাগে, সেই যদি আপুনি লাইফষ্টাইল কৰে, আপোনাৰ মেক্সিমাম ডিজিজ নোহোৱা হ'ব। তাৰোপৰি PCOD, PCOSৰ কাৰণে সৰ্বাংগাসন, অকল সৰ্বাংগাসনে ই গোটেই ঠিক কৰি দিয়ে। বহুতকেইটা ছাকচেছ ষ্টৰী আছে তেনেকুৱা। কিছুমান মহিলাসকলৰ যে ইৰেগুলাৰ পিৰিয়ডছ হয় বা পিৰিয়ডছ হ'লে অত্যন্ত পেট বিষায়, এই গোটেইখিনি যাদুৰ নিচিনাকৈ কাম কৰে সৰ্বাংগাসন যদি আপুনি ৰেগুলাৰ কৰে। আমাৰ ৰিচেণ্টলি আৰু কেইজনমান তেওঁলোকে মানে বহুত দিন প্লেনিং কৰি বাচ্চা জন্ম দিব পৰা নাছিলে।
কেৱল যোগাভ্যাস কৰি তেওঁ সেইটো কেপাচিটি হৈ গ'ল। মানে আজিকালি লাইফষ্টাইল ডিজিজ মানে ধৰক ফাৰ্টিলিটি ইছ্যুটো বহুত হৈছে। হয়, হয়। আৰু ফাৰ্টিলিটি ইছ্যু একচুৱেলি ৰেডিয়েশ্যনৰ কাৰণেও বহুতখিনি। সেইকাৰণে ৰেডিয়েশ্যনৰ কাৰণে শুওঁতে কেতিয়াও আমাৰ ইলেক্ট্ৰনিক ডিভাইচ ওচৰত থ'ব লগত নালাগে। লৈ শুব নালাগে। আমি বহুতে মূৰত গাৰুৰ তলত বা হা, ছাইডত লৈ শুৱে। হা, একদম একেবাৰে নালাগে। আৰু চাওক এতিয়া আমি টেকন'লজি অবিহনে আমি টেকন'লজিৰ লগত লৈ আগবাঢ়িব লাগিব। নোৱাৰিমেই। আপুনি ভাবিবই নোৱাৰি এতিয়া। কাৰণ এটা সময়ৰ লগে লগে চব বস্তু এনেকে পৰিৱৰ্তন হৈ গৈ থাকে। যেনেকে ৰাতিপুৱা হৈছে, দুপৰীয়া হৈছে। আপুনি আকৌ ৰাতিপুৱালৈ আহিব নোৱাৰে। ৰাতিপুৱা হৈছে, দুপৰীয়া হ'বই, সন্ধিয়া হ'বই। কাৰণ আমি ইমান দূৰ আগুৱাই গ'লোৱে। ঠিক তেনেকে টেকন'লজি অবিহনে এতিয়া টেকন'লজিৰ কাৰণে আমি এতিয়া তেওঁলোকৰ ওচৰত গৈ পাইছোঁ। তেওঁলোকে আমাক চাব পাৰিছে। টেকন'লজি নাথাকিলে এইখিনি নহ'লে হয়। সেইখিনিও লাগিব আমাক। এইখিনি আমি গমেই নাপালোঁ হয়। ত' টেকন'লজি লাগিবই, কিন্তু টেকন'লজি আপুনি কেনেদৰে ইউজ কৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট। অনবৰতে যদি আপুনি টেকন'লজি মানে আমি টেকন'লজিক ইউজ কৰিব লাগে। টেকন'লজি আমাক ইউজ কৰিব নালাগে। টেকন'লজি যদি আমাক ইউজ কৰিব ধৰে তেতিয়াহ'লে আপুনি হেৰি ছাবজেক্ট হৈ যাব। সেইটোৱে। আপুনি অবজেক্ট হৈ যাব। এইখিনিতে ব্যক্তিগত কেইটামান কথা সুধো। মানে আপুনি এই যুগৰ ক্ষেত্ৰখনলৈ কেতিয়া আহিলে? আচ্ছা। মোৰ এবাৰ গ্ৰেজুৱেশ্যন পঢ়ি থাকোঁতে এবাৰ পেটৰ অসুখ হ'ল। অত্যন্ত পেটৰ অসুখ, মানে ক্ৰনিক ডিচেণ্ট্ৰি নিচিনা। তাৰপিছত বহুত ঔষধ খালোঁ। তাৰপিছত কবিৰাজৰ পৰা আদি কৰি একো বাদ পৰা নাই তাৰমানে। চব কৰিছোঁ। কৰাৰ পিছত পেটৰ অসুখটো এতিয়া ভাল নহয়। ভাল নোহোৱাৰ পিছত মই শংকৰদেৱত পঢ়ি থাকোঁতে তেতিয়া আমাক তাতে যোগাভ্যাস শিকাইছিলে। বিদ্যালয়তে শংকৰদেৱতে। তাৰপিছত মোৰ মনতে এবাৰ এনেকে মই ভাবি আছোঁ যে কেনেকে ভাল হ'ব? তাৰপিছত মনতে এটা চিন্তা আহিলে যে যোগাভ্যাস কৰিলে চাগে ভাল হ'ব। মোৰ মনত আহি গ'ল আৰু। নিজে ভাবি ল'লে। আহি গ'ল আৰু। চাগে সেইটো মোৰ ধ্যান আছিলে। ত' ধ্যানত মানে এনচাৰবিলাক পাই যায়। তাৰপিছত আমাৰ তাতে হীৰেণ চৰকাৰ ছাৰ এজন আছিলে। তেওঁ মানে মংগলদৈত আমাৰ য়োগা শিকায়। ত' মই এদিন ছাৰৰ ওচৰত গ'লোঁ। ছাৰক ক'লোঁ, ছাৰ মোৰ এনেকুৱা পেটৰ অসুখ, কাইণ্ডলি মোক এটা উপায় দিয়ক। কৈছে তুমি কালিৰ পৰা আহি যোৱা, আৰাম পাবা। ত' ছাৰে ক'লে নহয়, আৰাম পাবা, মোৰ মানে সেইটো সোমাই গ'ল আৰু। পামেই আৰু। তাৰপিছত নেক্সট ডে'ৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত তেনেকে মই কণ্টিনিউ কৰি আছোঁ। ৩ মাহ হৈ গ'ল। ৩ মাহ পিছত মই একেবাৰে পাহৰি গ'লোঁ মই কিহৰ কাৰণে য়োগাত আহিছিলোঁ। মানে পেটৰ অসুখটো সম্পূৰ্ণ নাইকিয়া হ'ল। মানে এনেকুৱা যে মোৰ আছিলে, চাওক ইমান ড্ৰাষ্টিকেলি চেঞ্জ হৈ গ'ল ৩ মাহতে। তাৰপিছত মোৰ মানে ফেইথটো আৰু বাঢ়িলে। মানে ধৰক ঔষধ বা বেলেগ কিবা একো কৰিব একো লোৱা নাই তাৰপিছত। অকল যোগাভ্যাস। যোগ কৰি তাৰপিছত সেইটো ভাল হ'ল। তাৰপিছত গ্ৰেজুৱেশ্যন হ'ল। গ্ৰেজুৱেশ্যনৰ পিছত তেতিয়ালৈ মই এজ এ কেৰিয়াৰ হিচাপে লোৱা নাই আৰু। তাৰপিছত গ্ৰেজুৱেশ্যন কৰি উঠাৰ পিছত এটা কমন চিন্তা চবৰে অহাৰ নিচিনা মোৰো আহিছে যে এতিয়া পইচা পাতি ঘৰৰ পৰা ল'ব বেয়া লাগে, এতিয়া কিবা এটা কৰিব লাগে, কি কৰিম? তেনেকে মোৰ বেদান্ত আৰু ইঞ্জামামুল আমাৰ ফ্ৰেণ্ড দুজন, সিহঁতে দাৰ্জিলিঙত টি মেনেজমেণ্ট কৰিব গৈছে। তাৰপিছত মই সিহঁতক ক'লোঁ যে ময়ো যাম এইটো পঢ়িব। তাৰ আগতে সিহঁতে ক'লে যে এইটো পঢ়াৰ পিছতে জব পায়। মই কৈছোঁ জব পাই যদি ময়ো যাম। তাৰপিছত সিহঁতে যোগাযোগ কৰি দিলে, গ'লোঁ। তাতে পঢ়িলোঁ এবছৰ। আপুনি বিষয়টোত একেবাৰে সোমাই গ'ল মানুহজন মানে। টি মেনেজমেণ্ট। জানিছোঁ প্ৰথমে মানে ধৰক নিজৰ বেমাৰটো কিয়ৰ কৰিম বুলিয়ে সোমাইছিলে। কিন্তু তাৰপিছত মানে যুগত একেবাৰে মানুহজন সোমাই গ'ল আৰু। নাই এতিয়ালৈ সোমোৱা নাই। এতিয়া দাৰ্জিলিঙত গৈছোঁ টি মেনেজমেণ্ট পঢ়িব। টি মেনেজমেণ্ট পঢ়িলোঁ। পঢ়ি উঠি তাৰপিছত চাকৰি পালোঁ টি গাৰ্ডেনত। টি গাৰ্ডেনত চাকৰি কৰিব গ'লোঁ। তাৰপিছত তাতে চাকৰি কৰাৰ পিছত প্ৰথম মাহ খুব ভাল লাগিলে। একচুৱেলি এইটো চবৰে বেলেগ বেলেগ। কিছুমানৰ হয়তো পূৰা ভালে লাগে। বাট মোৰ মানে প্ৰথম মাহৰ পিছত মানে ভাল নলগা হ'ল। ইনফেক্ট মই নিজে চাহ নাখাওঁ। আৰু তাতে গোটেই পেষ্টিচাইড ইউজ কৰি থাকিব লাগে পোকবিলাক। তাৰপিছত মই এছিষ্টেণ্ট মেনেজাৰ পষ্টত পালোঁ। তাৰপিছত মানে জবটো ভাল নালাগিলে। তেতিয়া আকৌ বীণাৱতী প্ৰভু এই আগতে যে লগ পাইছিলোঁ, তো এবাৰ তেওঁ তাতে গ'ল। তেওঁক ক'লোঁ প্ৰভু এনেকৈ মই একদম ভাল লগা নাই। প্ৰভু কৈছে ভাবি চোৱা, যদি বেয়া লাগে এৰি দিয়া। তাৰপিছত তুমি ভাবি চোৱা কি হয়। তাৰপিছত মই ডিপলি ভাবিলোঁ নাই, মই ডিচিশ্যন ল'লোঁ মই নকৰোঁ। তাৰপিছত ঘৰত ক'লোঁ মা এনেকৈ মই নকৰোঁ। মায়ে দেউতাই একো নক'লে। মই ঠিক আছে তুমি যদি ভাল পোৱা নাই তেতিয়াহ'লে বাদ দিয়া, এনেকৈ ষ্ট্ৰেছ লৈ কৰিব নালাগে। তাৰপিছত সেই জবটো বাদ দি গুচি আহিলোঁ। আপুনি ভাবক যে এটা যেতিয়া জব ইমান পঢ়ি শুনি যেতিয়া আপুনি জব কৰি উঠি জবটো এৰি গুচি আহিব, কেনেকুৱা লাগিব? মই ভাবিছোঁ সেইটোৱে চাগে মোৰ ডিপ্ৰেশ্যন আছিলে।
মই মানে অ'। ডিপ্ৰেশ্যনৰ নিচিনা হৈ গ'ল তেতিয়া। কি হ'ব এতিয়া? তাৰপিছত আহিলোঁ, একদম কাৰো লগত কথা পাতিব মন নাযায়। তাৰপিছত আ ঘৰত কিছুদিন থাকি আ মই ভাবিলোঁ গুৱাহাটীতে কিবা কৰিমগৈ বুলি গুৱাহাটীত আহিলোঁ। আহোঁতে মন্দিৰৰ লগত এটা কানেকশ্যন আছিলে। উম, তো আ তাতে প্ৰেছিডেণ্ট বসু লগ পালোঁ, শ্ৰীজীৱ দাস। অ', তো তেওঁ ক'লে যে আ উম, মই তেতিয়া কম্পিউটাৰ-চম্পিউটাৰ অলপ জানো। তাৰপিছত ক'লে কি আমাৰ ইয়াতে অকণমান কিবা-কিবি চাই দিব লাগে, তুমি ইয়াতে চাই দিয়া। আৰু তুমি এতিয়া এনেকুৱা এটা বিষয় পঢ়া যিটো তোমাৰ ইণ্টাৰেষ্ট আছে, ভাল লাগে আৰু যিটো এজ এ কেৰিয়াৰ হিচাপে তুমি ল'ব পাৰা। উম, তাৰপিছত মই প্ৰভুৰ কথাখিনি কওঁতে মই ডিপলি ভাবিলোঁ আকৌ, কি কৰিম? মই কম্পিউটাৰ পঢ়োঁ নেকি? মই কম্পিউটাৰ মানে খুব ভাল লাগে উম, কম্পিউটাৰ কোৰ্চ। তাৰপিছত ভাবিলোঁ কি নাই কিছু দেৰি পিছত বহিলে এইবিলাক দেখোন বিষায়, মই নোৱাৰিম নেকি? উম, তাৰপিছত ভাবিলোঁ মোৰ এক্টিঙত ইণ্টাৰেষ্ট আছিলে। অ', সৰুতে মই নাটক-চাটক কৰা বা চিৰিয়েল-টিৰিয়েল কৰা। তাৰপিছত আ ভাবিলোঁ কি এক্টিঙে কৰোঁ। উম, তাৰপিছতো এক্টিঙৰ কথা ভাবি ভাবিলোঁ কি ২ এটা তেতিয়া সেইটো সময়ত মানে মোৰ লগৰ আছিলে। অ', সিহঁতৰ অৱস্থাটো দেখি কিনে মোৰ বেয়া লাগিলে। মই কৈছোঁ নাই এক্টিঙতটো মই নোৱাৰিম। কাৰণ অ', মোক পইচাও লাগিব। অ', চিধা কথা। অ', পইচা নহ'লে কেনেকে ছাৰ্ভাইভ কৰিম? উম, কাৰণ সিহঁতে তাৰমানে তেতিয়ালৈ ইমান পইচা-পাতি পোৱা হোৱা নাছিলে। উম, তাৰপিছত মই ভাবিলোঁ নাই লক্ষ্মীটো লাগিবই আৰু ময়ো কেৰিয়াৰটো ভাল পাব লাগিব। তাৰপিছত তেনেকৈ ভাবোঁতে ভাবিলোঁ যে যোগাভ্যাস। উম, যোগাভ্যাস কৰিলে চাগে মোৰ ভাল লাগিব। উম, তাৰপিছত একদম ভিতৰৰ পৰা আহিলে একদম য়েছ যোগাভ্যাস। উম, তাৰপিছত মই প্ৰভুক ক'লোঁ যে প্ৰভু মই আ আ যোগটোকে মই ল'ম বুলি ভাবিছোঁ। তাৰপিছত উম, তেওঁ ক'লে কি য়েছ, য়েছ সেইটো ভাল হ'ব। আমাৰ এজন ভক্ত আছে আ শুভাশিষ বুলি তেওঁ উম, য়োগাচাৰ্য শুভাশিষ। উম, তেওঁক তোমাক লগ কৰাই দিম। তেওঁ তোমাক গাইড কৰিব। উম, তেতিয়া মোক শুভাশিষ ছাৰৰ ওচৰত তেওঁক লগ কৰাই দিয়ে। উম, শুভাশিষ ছাৰক লগ কৰাৰ পিছতে উম, তাতে মই কায়ায়োগী কৰ্চটো কৰোঁ। উম, কায়ায়োগী কৰ্চ কৰাৰ পিছত ছাৰে আকৌ শ্বিলঙত এটা কেবিত জব ওলালে তাতে যাব দিলে। উম, তাতে গ'লোঁ, যোৱাৰ পিছত তাতে জব পালোঁ। পোৱাৰ পিছত তাতে কিছুদিন কৰি ভাবিলোঁ কি ফ্ৰীলান্সাৰ হিচাপে কৰিলে ভাল লাগিব। অ', তাৰপিছত আহিলোঁ ফ্ৰীলান্সাৰ হিচাপে তাৰপিছত কৰি আছোঁ। তাৰপিছত এতিয়া অনাৰেবল গভৰ্ণৰ ছাৰ তাৰপিছত ACSৰ যিবিলাক উম, ট্ৰেইনিং হয় তেওঁলোকৰ তাতে ট্ৰেইনিঙতো অ', ট্ৰেইনিঙত মাতে আৰু আ, এতিয়া য়োগা মিৰাকল হিচাপে এটা বনি অনলাইন আছে। প্লেটফৰ্ম উম, তেনেকৈ চলাই আছোঁ। ঠিকে আছে। আমি দুইজনে যিহেতু একেখন প্লেটফৰ্মৰে, মানে ময়ো আহিছোঁ হয়, নতুনকে। নতুন মানে কি আৰু সময় হৈছে অলপ। মানে নিজৰ ওপৰত কাম কৰি আছোঁ। একেলগে সুবিধা পালে আমি দুয়ো একেলগে ক'ৰবাত নিশ্চয় কিবা ব্যৱস্থা কৰিম। নিশ্চয়, একেলগে দৰ্শকসকলৰ বা যাৰ সুবিধা হয় তেনেকে আমি কিবা প্ৰগ্ৰেম কৰিবলৈ নিশ্চয় আগন্তুক দিনত চেষ্টা কৰিম। নিশ্চয়। আৰু এতিয়া মই শেষত এইটোৱে সুধোঁ যে যোগ আৰু ধ্যান যিসকলে কৰিব বিচাৰে, প্ৰকৃততে কৰিব বিচাৰে, যাৰ ইণ্টাৰেষ্ট আছে, কাৰোবাৰ নাথাকিব পাৰে সেইটো বেলেগ কথা, তেওঁলোকৰ ডেভেলপ হ'ব লাহেকে। কিন্তু যিসকল এতিয়া ইণ্টাৰেষ্টেড, যিসকলে কৰিব বিচাৰে, তেওঁলোকক আপুনি প্ৰথম উপদেশটো কি দিব? কেনেকৈ তেওঁলোকে আৰম্ভ কৰিব প্ৰথমৰ পৰা মানে? যাৰ ইণ্টাৰেষ্ট আছে। হুম, যিসকলে আগৰ পৰা কৰি আছে তেওঁলোকেতো জানিবই। হুম, 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 যিসকলে একেবাৰে নতুন, হুম। একেবাৰে প্ৰথম ইণ্টাৰেষ্টেড তেওঁলোক কৰিব বিচাৰে কিন্তু কেনেকে আৰম্ভ কৰিব তেওঁলোকে নাজানে। তেওঁলোকক উপদেশ আপুনি কি দিব? আ, মই ডাইৰেক্ট ক'ম যে এতিয়া কেনেকে কেৰিয়াৰ হিচাপে ল'ব পাৰে সেইটো কথা উম, কৈ দিম। ত' প্ৰথম হৈছে যে আ, আফটাৰ গ্ৰেজুৱেশ্যন উম, আণ্ডাৰ ডিপ্ল'মা কৰ্চো আছে গ্ৰেজুৱেশ্যন নকৰাসকলৰ কাৰণে। উম, গ্ৰেজুৱেশ্যনৰ পিছত আ, আপুনি যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰ্চ কৰিব পাৰে। উম, 1 ইয়াৰ ডিপ্ল'মা। উম, তাতে নাম ল'ব লাগিব যে প্ৰথম হৈছে আমাৰ পুৰণা অসমৰ মালিগাঁৱত আছে ইণ্ডিয়ান য়োগা কালচাৰ য়োগা থেৰাপি চেণ্টাৰ। তাতে আপুনি ল'ব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় তাতে ল'ব পাৰে আৰু KK হেণ্ডিক উম, কৃষ্ণকান্ত হেণ্ডিক আচ্ছা, ষ্টেট অ'পেন উম, ইউনিভাৰ্চিটি তাতে আৰু আৰু এখন আছে সংস্কৃত সংস্কৃতি বুলি আৰু এখন উম, আছে। উম, তো তেনেকৈ চাৰি পাঁচখনমান অৰ্গেনাইজেশ্যন আছে। উম, ইয়াতে ডিপ্ল'মা ল'ব পাৰে। উম, ডিপ্ল'মা লোৱাৰ পিছত তেওঁলোকে মাষ্টাৰ্ছ হিচাপে ল'ব পাৰে। উম, মাষ্টাৰ হিচাপে পঢ়িব পাৰে। মাষ্টাৰৰ পিছত PhD পৰ্যন্তও কৰিব আছে। PhD কৰিব পাৰে য়োগাত। তেতিয়া য়োগাৰ কেৰিয়াৰ হিচাপে আপুনি যদি চায় প্ৰথম হৈছে আপুনি এজ এ য়োগা ট্ৰেইনাৰ হিচাপে আপুনি কাম কৰিব পাৰে। উম, আফটাৰ ডিপ্ল'মাৰ পিছতে। উম, এতিয়া বিভিন্ন ধৰণৰ পাৰ্চনেল ট্ৰেইনাৰ বিচাৰে উম, আ, যোগ অভ্যাস কৰিবৰ উম, কাৰণে। ত' পাৰ্চনেল ট্ৰেইনাৰ ত' আপোনাৰ সেইটো এটা কেৰিয়াৰ লাইন ওলাই গ'ল। পাৰ্চনেল ট্ৰেইনাৰ উম, যিটো ৱেলনেছ। উম, আমি যেনেকৈ অনলাইনত আমি কৰি আছোঁ উম, বা অফলাইনতো কিছুমানে বিচাৰে। আমাৰ য়োগা মিৰাকলটো অনলাইন হয়। তেনেকৈ অফলাইনত যিসকলে বিচাৰে
সেইটো লাইনত যাব Diet পাৰে হিচাপে। ছেকেণ্ড হৈছে এজ এ থেৰাপিষ্ট উম, যোগাভ্যাসৰ জৰিয়তে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ঠিক হয় উম, তো থেৰাপিষ্টৰ কাৰণে আৰু অকণমান ষ্টাডি লাগে এনাটমি ফিজিঅলজিৰ কথা ভালকৈ লাগিব আৰু প্ৰত্যেকটো আসনৰ বা প্ৰাণায়াম মেডিটেশ্যন গোটেই ডেফটত অকণমান নলেজ লাগে উম, সেই থেৰাপি হিচাপত আপুনি সেইটো কেৰিয়াৰ হিচাপে ল'ব পাৰে উম, নেক্সট হৈছে একাডেমিক উম, যিটো আপুনি PhD-লৈ যাব লাগিব বা এম এ কৰি PhD উম, নেট ক্লিয়াৰ কৰি PhD-লৈ যাব পাৰে উম, তো একাডেমিক হিচাপত আপুনি ল'ব পাৰে উম, আৰু এতিয়া আৰু এটা আহিছে যে স্পৰ্টছ হিচাপে উম, এতিয়া লাহে লাহে এইটো হেৰিলৈ নিয়াৰ প্লেনিং চলি আছে ইণ্টাৰনেশ্যনেল লেভেলত নিয়াৰ কাৰণে বা বিভিন্ন ধৰণৰ এতিয়া যোগাৰ খেলবিলাক হয় খেলো ইণ্ডিয়াত লৈছে হয়, অলিম্পিকত নিয়াৰ প্লেনিং চলি উম, আছে তো খেলো ইণ্ডিয়াত যিটো লৈছে আপুনি যদি এজ এ প্ৰফেশ্যনেল য়োগা ইনষ্ট্ৰাক্টৰ ফৰ স্পৰ্টছ উম, সেইটো ল'ব পাৰে তেনেকৈ 4টা ছেক্টৰত আপুনি এইটো কেৰিয়াৰ হিচাপে অ', ল'ব পাৰে তো তাৰ কাৰণে প্ৰথম আপুনি মানে শিকিব লাগিব শিকিব। এতিয়া যদি ৱেলনেছৰ কাৰণে আপুনি শিকে উম, তেতিয়াহ'লে যিকোনো য়োগা চেণ্টাৰত যাই শিকিব পাৰে ৰেগুলাৰ ফিটনেছৰ কাৰণে উম, বা আমাৰ যিটো য়োগা মিৰাকল অনলাইন ছেশ্যন আছে অনলাইনত জড়িত হ'ব পাৰে উম, আৰু কেৰিয়াৰ হিচাপে ল'লে আপুনি তেনেকৈ তেনেকৈ শিকিব পাৰে ইনষ্টিটিউচন গৈ কিনে সেইটোৱে শিকিব লাগিব আমাৰ বাহিৰত যেতিয়া মই ঋষিকেশত থাকোঁতে বা কোৰ্চ কৰোঁতে দেখিছোঁ যিসকল ইণ্টাৰনেশ্যনেলি আহে উম, তেওঁলোকৰ বহুত আগ্ৰহ এই বিষয়টোৰ ওপৰত হয় হয় আমাৰ মানুহখিনিতকৈও মানে তেওঁলোকৰ বহুত আগ্ৰহ তেওঁলোকে আহি শিকি তাত গৈ আকৌ সেইটো ব্যৱসায় হিচাপেই হওক বা অঁ তেওঁলোকৰ বহুত ধুনীয়াকৈ এইখিনি কৰি আছে সেইখিনি আমাৰ মানুহখিনিও কৰিব পাৰে নিশ্চয় ধুনীয়াকৈ মানে এটা সুন্দৰ প্লেটফৰ্ম হয় নিজৰ শৰীৰটো ভালে থাকিব মনটো ভালে থাকিব লগতে নিজৰ কেৰিয়াৰটো ডেভেলপ হ'ব আৰু কাৰোবাৰ যদি ঘৰত এনে স্পেচ আছে উম, তেতিয়া তেওঁ ঘৰতে ষ্টাৰ্ট কৰিব পাৰে উম, প্ৰথমতে কিন্তু এনেকুৱা নহয় যে মই এইটো ছাজেষ্ট কৰিম যে কিছুমানে ভাবে যে 2 মাহ 3 মাহ বা 6 মাহৰ এটা ডিপ্ল'মা ল'লে লৈ ঘৰতে নহয় খুলি দিলে একচুৱেলি সেইটো কৰিব নালাগে মানে সেইটো নিজৰ ওপৰত প্ৰথমে কাৰ্যকৰী কৰিব লাগিব মিনিমাম উম, 1 year যেতিয়া ল'ব উম, ডিপ্ল'মা তেতিয়া তেওঁ মানে ডেফটত ষ্টাডি কৰিব পাৰে 6 মাহত ইমান ষ্টাডি কৰিব নোৱাৰে বা পাৰিব যদি তেওঁ বহুত ছিনিয়ৰ সেইটোৱে অভিজ্ঞৰ নিজৰ ওপৰত লগত তেওঁ যেতিয়া থাকে কাম কৰিব হা হা তেতিয়া মানে ছিনিয়ৰ এজনৰ লগত যদি গাইডেঞ্চত উম, কাম কৰে তেতিয়া 6 মান্থতটো হৈ এনাফ যাব কিন্তু যদি কোনো কাৰো আণ্ডাৰত নাই তেওঁ যদি নিজে কৰিব বিচাৰে তেতিয়া এবছৰ মিনিমাম কৰিলে শিকিব লাগিব তেওঁৰ এক্সপিৰিয়েঞ্চখিনি হ'ব কাৰণ এনাটমি নাজানাকে মই এটা আপোনাক এক্সাম্পল দিওঁ এনাটমিটো হয় জানিবই লাগিব ফৰ এক্সাম্পল কিছুমান আসনৰ পিছত কিছুমান আসন কৰিব নালাগে তেতিয়া সিতিয়া বিপৰীত হ'ব পাৰে সেইটোৱে কেতিয়াবা ধৰক দুই এটা অনলাইন ভিডিঅ' চাই পিনি তেনেকৈ কৰিলেও কেতিয়াবা অসুবিধা হ'ব য়েছ পাৰে য়েছ য়েছ এতিয়া ময়ূৰাসন উম, ময়ূৰাসনটো এটা খুব ধুনীয়া আৰু এডভান্স আসন উম, ময়ূৰাসনত কি হয় আমাৰ ব্লাডৰ পৰা টক্সিকবিলাক ছেপাৰেট হৈ যায় উম, সেই আসনটো কৰিলে উম, ডাইজেশ্যন এনেকুৱা বাঢ়ে কিতাপতো লিখা আছে যে বিষ খাই হজম কৰি দিব পাৰে যদি উম, বহুত দিন তেওঁ ময়ূৰাসন কৰে ইমান ডাইজেষ্টিভ ছিষ্টেম ষ্ট্ৰং হৈ যায় উম, এতিয়া ময়ূৰাসন কৰি উঠি যদি কোনোবাই সৰ্বাংগাসন বা শীৰ্ষাসন কৰে উম, তেতিয়াহ'লে তেওঁ গোটেই টক্সিনবিলাক ব্ৰেইনত জমা হৈ যাব কিয় কাৰণে ময়ূৰাসনত কি হ'ল আপোনাৰ টক্সিনবিলাক ব্লাডৰ পৰা ছেপাৰেট হৈ গ'ল উম, তাৰপিছত আপুনি ইনভাৰ্টেড প'ষ্ট কৰি দিলে উম, মূৰ তল ভৰি ওপৰ উম, তো গোটেই ব্লাডখিনি ক'ত আহিলে মূৰত আহি জমা হ'ল উম, আগমুহূৰ্তত আপুনি কি কৰিলে টক্সিনবিলাক ছেপাৰেট কৰিলে অ, ব্লাডৰ পৰা পিছ মুহূৰ্তত গোটেই মূৰত ব্লাডটো গুচি মূৰত গ'ল দিলে তো যাৰ ফলত আপোনাৰ এক ষ্ট্ৰ'ক হোৱাৰ চান্সেছ থাকে উম, এক আপোনাৰ ব্ৰেইন ডেমেজ হোৱাৰ চান্সেছ থাকে তো সেইকাৰণে তাৰমানে এডভান্স আসন বিশেষকৈ কৰিলে সেইকাৰণে অকণ গাইডেঞ্চ হা লাগিব আৰু প্ৰপাৰ গাইডেঞ্চত বা প্ৰপাৰ জানাৰ পিছত আপুনি উম, শিকালে তেতিয়াহ'লে ভাল হয় ইফেক্ট নহয় উম, এইখিনি এই য়োগা টিচাৰ বা হেল্থ ৰিলেটেড কামখিনি বহুত চিৰিয়াছলি কৰিব লাগে উম, কিছুমান কাম এবাৰে হয় এতিয়া এই ঘৰটো যেতিয়া বনাইছে মানুহজনে বহুত কষ্ট কৰি বনাইছে উম, এতিয়া যদি মিস্ত্ৰীটো যদি বেয়া মিস্ত্ৰী হয় আমাৰ এটা এক্সাম্পল আছে আমাৰ ঘৰত যেতিয়া বাথৰুমটো বনোৱা গ'ল দেউতাই কি কৰিলে ঘৰৰ ওচৰৰ বুলি ওচৰৰ মিস্ত্ৰী এজন লগালে চাদ দি কিনে ওপৰত পানী টেংকি থৈ এনেকৈ মানে বনোৱাৰ প্লেনিং কৰিলে উম, তো সিহঁতক সুধিলে সিহঁতক ক'লে অঁ পাৰিম আমি কৰিছোঁ তাৰপিছত ধুনীয়াকৈ বনালে মেলিলে মই তেতিয়া দাৰ্জিলিঙত পঢ়ি থাকোঁতে তো বনালে মেলিলে বনোৱাৰ পিছত হৈ গ'ল হৈ যোৱাৰ পিছত এমাহমান পিছত চাওঁ যে বৰষুণ দিলে টপ টপ পানী পৰে উম, এতিয়া দেউতাৰ আমাৰ সৰু চাকৰি এটা আমি দ্বিতীয়বাৰ আকৌ সেইটো ভাঙি আমাৰ বনোৱাৰ শক্তি নাই উম, তো সেই মিস্ত্ৰীজনৰ কাৰণেতো গণ্ডগোলটো হ'ল সেই মিস্ত্ৰীজনে উম, নাজানিছিলে সি কামটো লৈ ল'লে উম, জানো বুলি যাৰ ফলত এতিয়া বাথৰুমৰ পৰা টপ টপ পানী পৰে লাহে লাহে চাটখন বেয়া হৈ উম, যাব তাৰপিছত কি কৰিম তাৰপিছত মই আহি আকৌ
বহুত বিচাৰিলোঁ যে এনেকুৱা প্ৰব্লেম কি কৰিম আগ তাক সোধাৰ পিছত এবাৰ এজন এক্সপিৰিয়েঞ্চ মিস্ত্ৰী তেওঁ মিস্ত্ৰী হেড আৰু তেওঁ ছাজেশ্যন এটা দিলে যে তেওঁক লগ কৰাচোন তেওঁ কিবা উপায় দিব পাৰি নেকি তাৰপিছত তেওঁক মাতি আনিলোঁ তেওঁক দেখালোঁ যে এনেকৈ বাথৰুমৰ ছাদখনত পানী পৰে তাৰপিছত তেওঁ কি কৰিলে ঠিক আছে এইটো এটাই উপায় আছে ভাঙিলে বহুত খৰচ হ'ব তাৰ ওপৰত আকৌ এখন সৰু চাৰ্ট এখন আকৌ লেয়াৰ এটা দি দিলে চাটৰ ওপৰতে আকৌ চাট আকৌ দি দিলে দিওঁতে মানে এতিয়া ধুনীয়াকৈ কাম চলি আছে তথাপি হেভি হৈ গ'ল এতিয়া সেই কথাটো আমাৰ শৰীৰত উপলব্ধ শৰীৰটো যদি আপুনি নজনা মানুহ এজনক যদি তেনেকৈ য়োগা কৰায় তেতিয়াহ'লে এই চাইণ্টিফিক কথাবিলাক যদি নাজানে কোনটো আসন এতিয়া কিছুমানে হাই ব্লাড প্ৰেছাৰ কপালভাতি কৰিব নোৱাৰে ৰেষ্ট্ৰিকশ্যন থাকে কপালভাতি বেছিকৈ কৰাই দিব দিলে আৰু বাঢ়ি যাব তো সেইকাৰণে এই এনাটমি বস্তুখিনি জানি কৰিলে বাছ তাৰ উপকাৰবিলাক পাব সেয়া মানে যোগ বা ধ্যান বা প্ৰাণায়ামৰ কথা পাতিলেতো বহুত চেপ্টাৰ মানে বহুত ওলাব একেদিনাই ইমানখিনি আমি কভাৰ কৰাটো সম্ভৱ নহয় হয় আপোনাক আকৌ পুনৰ লগ পাম নিশ্চয় আপুনি যদি সময় দিয়ে আজি ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ শেষত দৰ্শকক কিবা এটা কওক আৰু আমি অনুষ্ঠান ইমানতে সামৰিম আপোনালোকে যদি নিজৰ শৰীৰটোক মৰম কৰে আৰু বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব বিচাৰে তেতিয়াহ'লে যোগাভ্যাসটো হৈছে এটা বেষ্ট অপশ্যন আৰু এইটো আমাৰ ভাৰতীয় এটা কালচাৰ ভাৰতৰ এতিয়া বাহিৰত যদিও এইটো বহুত পপুলাৰিটি বাঢ়িছে আমাৰ এইটো ভাৰতীয় কালচাৰ তো আপুনি যদি নিজৰ শৰীৰটোক ভাল পায় বা মৰম কৰে আপুনি অকণমান ভালকৈ শিকি কিনে ঘৰত নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক নিশ্চয় ভালে হ'ব আৰু দৰ্শককো ইমান সময় শুনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যদি এই সন্দৰ্ভত যোগ ধ্যানৰ সন্দৰ্ভত বা প্ৰাণায়ামৰ সন্দৰ্ভত কিবা প্ৰশ্ন থাকে আমাক কমেণ্ট কৰিব পাৰে বা মেছেজো কৰিব পাৰে আমি পৰৱৰ্তী সময়ত ইয়াৰ সকলো উত্তৰ দিবলৈ চেষ্টা